পীযুষ হাজৰিকা বৰ্তমানৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মই এটা কথা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা 2001 চনৰ পৰা মন্ত্ৰী হৈ আছিল আৰু এতিয়া দুবাৰৰ তেওঁ মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা মন্ত্ৰী হৈ আছে তাৰ আগত তেখেত বিধায়ক হিচাপে আছিল সুশান্ত বৰগোহাঁইও তৰুণ গগৈ ডাঙৰীয়াৰ দিনতে বিধায়ক হোৱা ব্যক্তি এতিয়া জলসম্পদৰ তেওঁ মন্ত্ৰী হৈছে এই যে নেপালী খুঁটিলৈ আপোনালোক গৈছে যিটো অঞ্চল আটাইতকৈ বিধ্বস্ত হ'ল এই যে নগা পাহাৰৰ পৰা দিখৌখন নামি আহি য'ত খুন্দাটো মাৰিলে এতিয়া তাত মাথাউৰি আছিল নে তাত মাথাউৰি নিৰ্মাণ কৰিছিলে নে এই যে নেপালী খুঁটিৰ স্কুলখনত যে পানীৰ সোঁতটো আহি প্ৰথম নদীৰ সোঁতত নগৈ এইফালে যে খুন্দা মাৰি ধাহিমুহি আহিল ইয়াত মাথাউৰি আছিল জানো মাথাউৰি নথকাকৈ নেপালী খুঁটিত সেই মানুহবিলাকক কিয় থাকিবলৈ দিয়া হৈছিল নদীখনৰ একদম পাৰতে য'ত মাথাউৰি নাই এই যে শ শ গৰু মানুহ চকুৰ আগতে যে উটি গ'ল নেপালী খুঁটিৰ সেই অঞ্চলটোত আজিলৈকে মাথাউৰি কিয় নাই দিখৌ নৈ পাৰত আৰু মাথাউৰি নথকাৰ পিছত ইমানখিনি আপোনালোকে চৰকাৰৰ মুৰব্বী হিচাপে থাকি আপোনালোকে কিয় সেই কথাটো চিন্তা নকৰিলে যে ওপৰৰ পৰা যদি কেতিয়াবা পানী এনেকৈ ধাহি মুহি আহে তেনেহ'লে এই নামনিত থকা এইফালৰ অঞ্চলৰ মানুহৰ কি বিপৰ্যয় হ'ব এবাৰো এখন চৰকাৰে নাভাবিলেনে আমি সংবাদ মাধ্যমে মাথাউৰি নিৰ্মাণক লৈ বাতৰি কৰিব পাৰোঁ আমি দেখুৱাই দিব পাৰোঁ কিন্তু আমি মাথাউৰি নিৰ্মাণ কৰিব নোৱাৰোঁ মাথাউৰি নিৰ্মাণ আপোনালোকে কৰিব মানুহৰ জীৱন আৰু সম্পত্তি সুনিশ্চিত নিৰাপদ ব্যৱস্থা আপোনালোকে কৰিব আমি মানুহৰ জীৱনলৈ অহা দুৰ্যোগৰ কথা ক'ব পাৰোঁ বিভীষিকাৰ সম্ভাৱনাৰ কথা আমি দেখুৱাব পাৰোঁ তাতকৈ আমি একো কৰিব নোৱাৰোঁ আজি সেই অঞ্চলটোত বহু অঞ্চল দিখৌ নৈ পাৰত মাথাউৰি নোহোৱাকৈ আছে এতিয়াও আছে আৰু সেইকাৰণেই চাগে এই মানুহসোপাৰ অন্যতম এক মৃত্যু উপত্যকাত এতিয়া পৰিণত হ'ল আহিল অসমত সংঘটিত হোৱা এই ভয়াৱহ বানৰ আঁৰত যিবিলাক পৰিৱেশগত আৰু যিবিলাক জলবায়ুগত মূল কাৰক আছে আপুনি যিহেতু এই গোটেই বহনক্ষম শক্তিৰ লগত জড়িত এগৰাকী ব্যক্তি গতিকে আপোনাৰ পৰা মই প্ৰথমতে জানি ল'ব বিচাৰোঁ যে ২৬ৰ এই তিনিওখন জিলাত অহা শেহতীয়া প্ৰলয়ৰ যিটো প্ৰধান পৰিৱেশগত আৰু জলবায়ুগত যিটো কাৰক আপোনাৰ মতে কি কি ধন্যবাদ তেখেতৰ লগত সংযোগ বিচ্ছিন্ন হৈছে যদি আকৌ সম্ভৱ হয় আমি পৰৱৰ্তী সময়ত তেখেতৰ কাষলৈ নিশ্চয় যাম আৰু তেখেতৰ কাষলৈ যাব লাগিবই কাৰণ তেখেতৰ চিন্তাখিনি আমি আজি অসমৰ দৰ্শকসকলক জনাব বিচাৰোঁ মই উদয়ন হাজৰিকা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আপুনিও বিভিন্ন সময়ত লিখা মেলা কৰি আহিছে এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া হোৱাৰ বাহিৰেও আপোনাৰ নিজস্ব কিছু দৃষ্টিভংগী আছে এই যে শেহতীয়া যিটো পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ল মোৰ আপোনাক প্ৰথম এইটোৱে সুধিব মন গৈছে যে আমি এই চৰাইদেউ যোৰহাট শিৱসাগৰ এই তিনিওখন জিলাৰ যিটো শেহতীয়া বান পৰিস্থিতি ইয়াৰ পৰা আমি কি শিকিলোঁ এটা কথা প্ৰথমে শিকিলোঁ সেইটো হ'ল চৰকাৰৰ যিটো কৰণীয় আছিলে সেইটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে কাৰণ চৰকাৰে কি কৰিব লাগিব এইটো চৰকাৰে নিজে নাজানিলেও আইন এখনত দিয়া আছে হয় চৰকাৰে কি কৰিব লাগে বা কি কৰা উচিত এনেকুৱা সময়ত গতিকে এই কথাটো প্ৰতীয়মান হৈছে প্ৰথম যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে তাত ৩ বা ৪ দিন ধৰি নে ৫ দিন ধৰি কোনো চৰকাৰ নাছিলে এইকেইখনত এইটো এটা বৰ গুৰুতৰ কথা যে এই এনেকুৱা ঠাইত এনেকুৱা ধৰণৰ প্ৰলয়ংকৰী বানৰ সময়ত তাত চৰকাৰ নাছিলে এই কথাটো কোৱাত বা এই কথাটো স্বীকাৰ কৰাত আৰু দ্বিতীয়তে আমাৰ যিখন ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট তাত ক্লিয়াৰলি একদম স্পষ্ট ভাষাৰে কৈ থোৱা আছে চৰকাৰে কি কৰিব বানৰ আগে আগে এতিয়া সেইখিনি কথা মই কওঁ যে কৈ থোৱা আছে যিখন প্লেন কৰিব লাগে ডিজাষ্টাৰ মেনেজমেণ্টৰ ডিষ্ট্ৰিক্ট লেভেলত DDMA বুলি কয় তেওঁলোকে সেইখন প্লেনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে মিটিং কৰি জানিব লাগিছিল যে ক'ত ক'ত এনেকুৱা ধৰণৰ সম্ভাৱনা আছে একজেক্টলি তাৰ কাৰণে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক কৈ থোৱা আছে যে যোৱা বছৰ 2025 চনৰ 31 ডিচেম্বৰৰ ভিতৰত তেওঁলোকে এইবিলাক খুদনি খান্দি শেষ কৰি জানি আহিব লাগিব যে ক'ত এনেকুৱা সম্ভাৱনা আছে যে ৱাটাৰ লিকেজ হ'ব পাৰে ৱাটাৰ চিপেজ হ'ব পাৰে আৰু আল্টিমেটলি সি ডাঙৰ বাদ কৰি দিব পাৰে যাৰ ফালৰ পৰা এনেকুৱা ধৰণৰ বানপানী হ'ব পাৰে এই ক্ষেত্ৰত সেইটোতো ডিচেম্বৰ মাহৰ 31 তাৰিখৰ ভিতৰত জানিব লাগিছিল আৰু সেইখিনি উপায়ুক্ত মহোদয়ে জানিব লাগিছিল আৰু
সেই কথা আমাৰ যিখন ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট আছে তাতে যিখন এডভাইজাৰী কমিটি আছে এক্সিকিউটিভ কমিটি আছে এক্সিকিউটিভ কমিটিৰ চেয়াৰমেনজন হ'ল আমাৰ মুখ্য সচিব মুখ্য সচিবে সেইখনৰ তেওঁৰ কিছু পাৱাৰ দিয়া আছে যে ঠায়ে ঠায়ে যিবিলাক জেগা আছে সেই ঠাইবিলাকত যিবিলাক ভালনাৰেবল জেগা আছে সেইবিলাক কি হৈছে তেওঁ সেই মনিটৰ কৰিব লাগে সেইখন গতিকে চৰকাৰৰ ফালৰ পৰা আৰু ডিষ্ট্ৰিক্ট অথৰিটিৰ ফালৰ পৰা কি কৰিলে এই ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখলৈকে তাৰপিছতো তেওঁলোকক দিয়া আছিল 15 তাৰিখৰ এপ্ৰিল মাহৰ 30 তাৰিখলৈকে যে এপ্ৰিল মাহৰ 30 তাৰিখৰ ভিতৰত ফাইনেল মিটিংখন পাতি আপোনালোকে ৰিলিফৰ বাবে সাজু হ'ব লাগে সেইখিনি সময়ত আমি ৰিলিফৰ বাবে সাজু হ'ব লাগে সদায় আৰু যিকোনো মুহূৰ্ততে এপ্ৰিল মাহৰ আৰম্ভণিতে পানী আৰম্ভ হয়ে মে' মাহততো হয়ে আৰু প্ৰথম ফ্লাডটো আহেই এতিয়া মই জানিলোঁ যে এই ফ্লাডটো একদম টোটেলি ব্যতিক্ৰমী ফ্লাড আছিলে ঠিক আছে কিয় ৱাটাৰ ৰিচোৰ্চেছ গম নাপালে এইটো এটা ডাঙৰ কথা এনেকুৱা হ'ল নে ঘটনা যে ৱাটাৰ ৰিচোৰ্চে সেইবিলাক জেগালৈ নগ'ল সেইবিলাক ঘটনা ঘটি আছে ইমান দিনে ৱাটাৰ ৰিচোৰ্চে গম নাপালে আৰু জানিব পাৰিছোঁ যে অলৰেডি ইতিমধ্যে এনেকুৱা ধৰণৰ হ'ব পাৰে ব্ৰিজ হ'ব পাৰে বুলি আমাৰ স্পেচ ৰিচাৰ্চ চেণ্টাৰৰ পৰা NRCৰ পৰা বোলে ৰিপৰ্ট আহিছে তথাপিও আমি গম নাপালোঁ এইটো এটা ডাঙৰ ফেইলিয়ৰ এইটো নেগলিজেঞ্চ টোটেল নেগলিজেঞ্চ এইটো গতিকে এইটো একদম ওপৰৰ পৰা তললৈকে টোটেল নেগলিজেঞ্চ ডেপুটি কমিশ্যনাৰে কি কৰি আছিল ডেপুটি কমিশ্যনাৰ নহয় আজিকালি ডিষ্ট্ৰিক্ট কমিশ্যনাৰে কি কৰি আছিল একদম ডিষ্ট্ৰিক্ট কমিশ্যনাৰে ফেইল হয় মই আকৌ আহিম আপোনাৰ কাষলৈ মই যিহেতু তেখেতৰ লগত সংযোগ স্থাপন কৰিব পাৰিছোঁ দত্ত ডাঙৰীয়া আপুনি দূৰৰ পৰা আছে অলপ নেটৱৰ্কৰ প্ৰব্লেম হ'বই মাজে মাজে স্বাভাৱিক কথা আপুনি যদি মোৰ প্ৰশ্নটো শুনিছিলে মই আপোনাৰ পৰা পোনপটীয়াকৈ সেই উত্তৰটো জানি ল'ব বিচাৰিছোঁ যে অসমত সংঘটিত হোৱা শেহতীয়া যিটো বানপানীৰ প্ৰকোপ এই বানপানীৰ এটা যিটো প্ৰাকৃতিকগত পৰিৱেশগত কাৰক আৰু আনটো জলবায়ু কেন্দ্ৰিক কাৰক আছে আপুনি নিজে যিহেতু সেই ক্ষেত্ৰৰ লগত জড়িত হোৱা ব্যক্তি আমি ওপৰে থকা ব্যক্তি আমি ইমান নাজানো কিন্তু আপোনাৰ অভিজ্ঞতাৰ ভিত্তিত আপুনি সেই অঞ্চলতে জন্মগ্ৰহণ কৰা ব্যক্তিও সেইটোও মই জানো মোটামুটি ওচৰে পাজৰে গতিকে আপোনাৰ পৰা অকণমান আজি কিছু কথা অসমৰ ৰাইজক জনাব বিচাৰোঁ আপুনি প্ৰথম কথাটো কওকচোন যে কি কাৰক মূলতঃ জড়িত হৈ থাকিব পাৰে আপোনাৰ মতে ইয়াৰ প্ৰথম কাৰণটো হ'ল আপোনাৰ মানে কি জলবায়ু পৰিৱৰ্তন জলবায়ু পৰিৱৰ্তনতে কিছু মানে বৰষুণ বেছি হয় যেনেকৈ আপোনাৰ সেইদিনা আপোনাৰ এৰাউণ্ড মানে 180 পৰা 495 500% বেছি বৰষুণ হৈছে সেই কথাটো সঁচা কিন্তু তাৰ লগত জড়িত মেইন অন্য কথা হ'ল মানে আপোনাৰ ডিফৰেষ্টেশ্যন মানে যিবোৰ গছ কাটিছে তাৰ কাৰণে পাহাৰ পৰ্বতবিলাক অলপ মানে যিটো মাটিটো ধৰি ৰখাৰ যিটো কেপাচিটি সেইটো কমি আহিছে যেনেকৈ এটা টেকনিকেল টাৰ্ম আছে যিটো আপোনাৰ কয় এইটো কি কয় ৰাউণ্ড অফ কফিচিয়েণ্ট সেই ৰাউণ্ড অফ কফিচিয়েণ্টটো সেই সময়ত আপোনাৰ এৰাউণ্ড 0.2 নৰ্মেলি 0.2 থাকিব লাগে কিন্তু 0.85 হৈছে ডিফৰেষ্টেশ্যন কাৰণে সেইকাৰণে কি হৈছে যিটো পাহাৰ পৰ্বতৰ মাটিটো আৰু লগতে তাৰ গছ গছনিবিলাক পানীৰ লগত বৈ আহিছে বৈ অহাৰ লগে লগে কি হৈছে আপোনাৰ গোটেই নদীবিলাকৰ যিটো মানে গভীৰতা দ্য ডেপ্থ সেইটো আপোনাৰ এৰাউণ্ড 1 পৰা 3% 3 মিটাৰ্ছ মানে আপোনাৰ পানী হেৰিয়ে ভৰি পৰিছে মাটিয়ে ভৰি পৰিছে সেইকাৰণে কি হৈছে পানীটোৰ নৈত ধৰি ৰখাৰ কেপাচিটি কম হৈ গৈছে সেই কেপাচিটি কম হোৱাৰ কাৰণে কি হৈছে পানীটো বাহিৰে ওলাই আহি গাঁওবিলাক ডুবাইছে এই যে আপুনি কেৰিং কেপাচিটিটো হয় আপুনি যে এইমাত্ৰ ক'লে যে জলবায়ুগত কাৰক আৰু পৰিৱেশগত কিছু কাৰক আছে বুলি বনাঞ্চল ধ্বংস অপৰিকল্পিত নগৰ নিৰ্মাণৰ যিটো আমাৰ চিন্তা যিটো তথাকথিত উন্নয়ন মই তথাকথিত উন্নয়ন বুলিয়ে কৈছোঁ এই তথাকথিত উন্নয়নে সঁচাকৈয়ে কিছুমান লোভীয়া মানুহক তেওঁলোকৰ যিটো ন্যস্ত স্বাৰ্থ সেই ন্যস্ত স্বাৰ্থটো ক'ৰবাত লুকুৱাই পেলাই তথাকথিত উন্নয়নৰ চমকটো সন্মুখত ৰখাৰ যিটো প্ৰৱণতা তাৰো বাৰু কুফল ভুগিলে নেকি সেইটো হৈছে কাৰণ আপোনাৰ যিটো 4-লেন হাইৱে হৈছে তাত যিটো মাটি দৰকাৰ হৈছে গোটেই ৰাস্তাটো বনোৱাৰ কাৰণে সেই বস্তু মাটিবিলাক আহিছে আপোনাৰ এই পাহাৰ পৰ্বতবিলাকৰ পৰা সেইকাৰণে যিটো মানে শিৱসাগৰ আশে পাশে যিবিলাক পাহাৰ আছে এই তোমাৰ আপোনাৰ মানে এইবিলাক নগা পাহাৰত সেইবিলাক কাটি আনি এইবিলাক বনোৱা হৈছে আপোনাৰ ৰাস্তা বনোৱা হৈছে আৰু সেই বস্তুৰ কাৰণে কি হৈছে যিটো হিল ছাইডত যিটো ৱাটাৰ ৰখাৰ কেপাচিটি আৰু ডিফৰেষ্টেশ্যন হৈছে সেইকাৰণে সেই বস্তুটোৰ কাৰণে কি হৈছে গোটেই পানীখিনি গোটেই মাটিখিনি আহি পেলাই দিখৌ নদীখন গোটেই ভৰি পৰিছে আৰু সেইকাৰণে মানে যিবিলাক দুখীয়া মানুহবিলাকে এই পানীৰ প্ৰভাৱটো বেছি হৈছে আপোনাৰ মতে কাৰণ য'ত গছ থাকে তাত কৈ লওক য'ত গছ বেছি থাকে তেনেকুৱা ক্ষেত্ৰত কি হয় আপোনাৰ পানীটো ওপৰত পৰে যেতিয়া মানে বৰষুণ হয় তেতিয়া বৰষুণটো গছৰ ওপৰত পৰি পানীটো ডাইৰেক্ট মানে আপোনাৰ মাটিৰ ওপৰত নপৰে তেতিয়া মাটিটো পানীৰ লগত গুচি নাহে
কিন্তু যেতিয়া ডিফৰেষ্টেশ্যন হয় বা যেতিয়া গছবিলাক কটা হয় তেতিয়া কি হয় পানীটো চিধা আপোনাৰ পাহাৰবোৰৰ মাটিত পৰে আৰু মাটি বৈ আহে সেইকাৰণে পাহাৰ গোটেই ভূমিস্খলন হয় ভূমিস্খলন হোৱাৰ পিছত গোটেই মাটিটো আহি পেলাই গোটেই হেৰি নদীখন মানে তাৰ গভীৰতা কমাই দিয়াৰ কাৰণে কি হয় আপোনাৰ সেই পানীটোৱে গোটেইবিলাক এই বস্তু হয় আপোনাৰ লগত আকৌ অকণমান সংযোগটো বিচ্ছিন্ন হৈছে যদি আপুনি মোৰ কথা শুনিছে এই যিটো বান এই যিটো দুৰ্যোগ এই যিটো আমাৰ বিপৰ্যয় আহিল এই বান বা এই দুৰ্যোগৰ লগত মোকাবিলা কৰিব পৰাকৈ যিখিনি আমাৰ সা সুবিধা থাকিব লাগে এইমাত্ৰ উদয়ন হাজৰিকাই কেইটামান কথা কৈ গৈছে যে আমাৰ ক'ত ক'ত ভুল হ'ল যদি আপুনি শুনিছে মোৰ কথা তেখেতৰ লগত সংযোগ বিচ্ছিন্ন হৈছে বাৰু শুনি আছো হেল্ল' হয় হয় মই আপোনাক এইটোৱে সুধিব বিচাৰিছোঁ যে আপোনাৰ দৃষ্টিত এই বৰ্তমানৰ যিটো আমাৰ বান নিয়ন্ত্ৰণৰ কাৰণে আন্তঃগাঁথনি এই আন্তঃগাঁথনিৰ মূল যিবিলাক দুৰ্বলতা মূল যিবিলাক কাৰক কি এই ক্ষেত্ৰত প্ৰথম মানে আপোনাৰ যিটো মানে আৰ্লি ৱাৰ্ণিং চিষ্টেম থাকে যিটো আগতে আপোনাক জনোৱা যায় যে পানী আহিব বা বৰষুণ বেছি হৈছে সেইটো এতিয়া বৰ্তমান সময়ত সেইটো আপোনাৰ তাৰ ডিউৰেশ্যনটো হ'ল 12 to 36 আৱাৰ্ছ 12 বা 36 ঘণ্টা ঠিক আছে যদি নতুন টেকনলজি ইউজ কৰা হয় যেনেকৈ IoT মই আপোনাক কৈছিলোঁ মানে ইণ্টাৰনেট অফ থিংছ যিবিলাকে কি হয় আপোনাৰ ৰিম'ট জেগাবোৰত কিছুমান ইনষ্ট্ৰুমেণ্টছন লগাব পাৰি লগাই পেলাই তাৰ পৰা ডেটা কালেক্ট কৰিব পাৰি ডেটা কালেক্ট কৰি আপোনাৰ কিছুমান এনালাইটিক্স কৰি ক'ব পাৰে যে ইমান পানী ইমান সময়ত হ'ব পাৰে সেই আৰ্লি ৱাৰ্ণিং ছিষ্টেমটো মানে এতিয়া যেতিয়া যিটো লেভেলত দৰকাৰ সেই বস্তুটো নাই আচলতে সেইকাৰণে মানুহৰ মানে কি আগতে গম নোপোৱাৰ কাৰণে বেছি ক্ষতি হৈছে এই ক্ষেত্ৰত সেই ব্যৱস্থাটো আমাৰ এতিয়াও কিয় নাই বেলেগততো আছে আপুনিতো বিদেশতো বহুত কাম কৰিছে আমি সেইখিনি পৰ্যায়লৈকে এতিয়ালৈকে কিয় যাব পৰা নাই সেইটো ক্ষেত্ৰত তাৰ মানে উত্তৰটো হ'ল আমাৰ যিটো END ডিপাৰ্টমেণ্ট আছে ইয়াৰ ক্ষেত্ৰত আমি বেছিভাগ কোনৰ কাম হয় হেৰি হয় কিন্তু এই ডিপাৰ্টমেণ্ট আমি এটা আমি ৰিচাৰ্চ লৈ যাব লাগিব যাতে অকল আপোনাৰ মথাউৰি মেৰাম তাৰ ওপৰত ক'ব যে কেতিয়া বানপানী হ'ব কিমান হেৰিয়া বানপানী হ'ব আৰু মানুহে কি প্ৰিকশ্যন ল'ব লাগিব এই গোটেই এনভাইৰনমেণ্টটো মানে ENDয়ে হেৰি কৰিব লাগিব আপোনাৰ কি কয় মেনেজ কৰিব লাগিব যাতে তেওঁলোকে খালি মথাউৰি মেইনটেনেন্সতে নাথাকে আৰু বাকী তাৰ ৰিলেটেড যিমান বস্তু আছে মানে কিমান বৰষুণ হ'ব পাৰে কিমান পানী আহিব পাৰে কি প্ৰিকশ্যন ল'ব পাৰে এই সকলো কাম কৰিব লাগিব আৰু ছেকেণ্ড পইণ্ট কি হ'ল আপোনাৰ আৰু এটা বস্তু আছে আমাৰ বহুত অৰ্গেনাইজেশ্যন আছে যেনেকৈ IMT আছে আছাম কি কয় ডিজাষ্টাৰ মেনেজমেণ্ট অৰ্গেনাইজেশ্যন আছে কিন্তু ইয়াৰ ক্ষেত্ৰত কি হয় ইয়াৰ মাজৰ যিটো সংযোগটো একেবাৰে নাই আমাক এনেকুৱা এটা সংগঠন লাগে যিটোত মানে আপোনাৰ হেৰি হয় চবৰে এটা ইউনিফাইড এটা অৰ্গেনাইজেশ্যন লাগে যিটোৱে আপোনাৰ এই মানে বানপানীৰ ক্ষেত্ৰত কিছু ৰিচাৰ্চ কৰিব তাৰ ক্ষেত্ৰত এইবোৰ কৰি পেলাই মানে আপোনাক কি কৰিব ভৱিষ্যতৰ এটা প্লানিং দিব যাতে এই আৰু তাৰ লগত আমি কিছুমান কাম কৰিব লাগিব যাতে আপোনাৰ কি কয় কিছুমান ফ্লাড প্লান মেনেজমেণ্ট বিলাক ওচৰত আছে যাতে আমি কিছুমান হিচাপ দিব পাৰোঁ যে এই জেগাত মানুহ থকা যোগ্য এই জেগাত মানুহ থাকিব নালাগে এনেকুৱা জেগাত ঘৰ বনালে ইমান উচ্চতা ঘৰ হ'ব লাগিব সেইবিলাক বস্তু আমি কৰিব লাগিব কাৰণ এই ক্ষেত্ৰত কি হৈছে আমি মানে পানীৰ লগত জীয়াই থাকিব লাগিব পানীটো আহিবই কিন্তু এই ক্ষেত্ৰত আমি কি কৰিব লাগিব ইয়াতকৈ যাতে বেছি নহয় ইয়াতকৈ বেছি হ'লে মানুহ থকা জেগা নাথাকিব তাৰমানে আপুনি যিকেইটা কথা কৈছে এটা কথা হ'ল যে আপুনি পানীৰ লগত সহাৱস্থান কৰাৰ কথা কৈছে পানী আহিবই আমি যেনেকৈ আমাৰ নদীপৰীয়া ৰাইজে যেনেকৈ চাংঘৰত থাকে বা বেলেগ ধৰণৰ কিছু ব্যৱস্থা গ্ৰহণ কৰে যেনেকৈ কিছুমান ধৰক চৰত থকা মানুহবিলাকে যেনেকৈ নাও ভূৰ সকলো আগতীয়াকৈ সাজু কৰি ৰাখে তেনেকৈ আমি সহাৱস্থান কৰিবৰ কাৰণে এতিয়াৰ পৰা এই অঞ্চলবিলাকৰ মানুহ সাজু হ'ব লাগিব আপুনি এটা কথা সেইটো কথা ক'লে 2 নম্বৰ আপুনি অকল মথাউৰি নিৰ্মাণতে গুৰুত্ব দিলে নহ'ব আপুনি কৈছে যিটো এতিয়া গোটেই বিশ্বায়নৰ যুগত বিজ্ঞান প্ৰযুক্তিৰ যুগত আগতীয়া যিটো জাননী লাভ কৰাৰ আমাৰ শক্তি আৰু সামৰ্থ্য সেই কেপাচিটিটো আমি আয়ত্ত কৰিব পাৰিব লাগিব এতিয়ালৈকে অসমত সেই ব্যৱস্থাটোৱে হোৱাগৈ নাই বতৰ বিজ্ঞান কেন্দ্ৰ এটা আছে আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰই কেতিয়াবা কিছু তথ্য দিয়ে কিন্তু আপুনি যিটো এলাৰ্টৰ কথা কৈছে এতিয়া ধৰক আমাৰ নদী বান্ধৰ পানী এৰি দিলে সেই এলাৰ্টটো জাৰি কৰে নামনি মানে অংশৰ মানুহৰ কাৰণে যে পানী এৰি দিয়া হ'ব সতৰ্ক থাকক কিন্তু এই যি ধৰণৰ দুৰ্যোগ আহিব বুলি যিটো প্ৰাকৃতিক দুৰ্যোগ বা বতৰ বেয়া অত্যাধিক বৰষুণ হ'ব নামনিত যে তাৰ এটা প্ৰভাৱ পৰিব বিশেষকৈ এই 3খন জিলাৰ ক্ষেত্ৰত তেনেকুৱা আগতীয়া যদি এলাৰ্ট কৰিলেহেঁতেন মানুহখিনিক আজি এই দুৰ্যোগে 100তকৈ বেছি মানুহৰ মৃত্যু নহ'লহেঁতেন আপুনি সেইটোৱে ক'ব বিচাৰিছে সেইটোৱে ক'ব বিচাৰিছোঁ সেইটো আৰু কিন্তু ইয়াত আপুনি
কিছুমান বস্তু আছে যেনেকৈ বায়ু বুলি বস্তু এটা জৈৱ বিজ্ঞান, যেনেকৈ আমি কিছুমান পুৰণা আমাৰ হাতত বস্তু আছে, যেনেকৈ আমাৰ মথাউৰিবিলাক এৰাউণ্ড আপোনাৰ 60 চনৰ 70 চনৰ মথাউৰি, এইবিলাকৰ মানে লাইফটো অলৰেডি পাৰ হৈ গৈছে। ঠিক আছে, এইবিলাকত বায়' ইঞ্জিনিয়াৰ মানে আমি কিছুমান কি কয়, যেনেকৈ আমাৰ লোকেল কিছুমান যেতিয়া আপোনাৰ বাঁহটো আমাৰ সোনকালে উৎপাদন হয়। বাঁহটো আপোনাক কি কৰিব, আপুনি বাঁহটো ৰুলে মথাউৰিবিলাক অলপ মানে আপোনাৰ মাটি ধৰি ৰখাৰ মানে হেৰিটো কেপাচিটিটো বেছি হ'ব। ঠিক আছে, আৰু এই বাঁহ ৰুলে অকল আপোনাৰ সেইটো কামেই নকৰে, লগত কি হ'ব আপোনাৰ ই লাইফ মানে জীয়াই থকাৰ পথ এটা দিব। বাঁহটো আপুনি এটা ইকনমিকেল চ'ৰ্চ হয়। ঠিক আছে, তাৰপিছত কি হ'ব, সেই বাঁহৰ লগতে এটা বস্তু কৈ পাৰি যিটো আমাৰ বিৰিণা বন বুলি কয়। বিৰিণা বন যদি মথাউৰিত লগায়, তাৰ কাৰণ এটা আছে, কাৰণ বিৰিণা বনত কি হয় আপোনাৰ যিটো হেৰি কি কয় তাৰ ছইল মিনছ ধৰি ৰখাৰ যিটো কেপাচিটি বেছি, সেই কেপাচিটি বেছি, সেই তেতিয়া কি হয় আপোনাৰ এই ছইল ইৰ'শ্যনটো নহয়। তেতিয়া এই বানপানীৰ ক্ষেত্ৰত এই বস্তুটো মানে কিছুমান জেগাত আপুনি এতিয়া যিমান মথাউৰি ভাঙে তেতিয়া নাভাঙিব যদি আপুনি এই বাঁহ আৰু বিৰিণা বনটো ইউজ কৰোঁ, মানে আমি যাত প্লান কৰোঁ মথাউৰি কাষে কাষে। আৰু আমি দুইটা ছাইডৰ মথাউৰিৰ মাজত এটা মানে সম্পূৰ্ণ এটা আমি কেলকুলেশ্যন কৰি মিনিমাম এটা মানে স্পেচ ৰাখিবলৈ, যাতে এটা বেছি পানী হ'লেও সেই পানীখিনি ধৰি থাকিব পালে, আৰু তাতকৈ বেছি হ'লে বস্তুটো মথাউৰিটো ওপৰেদি যাব। আৰু তাৰ আগতে এটা বস্তু প্ৰথম, এতিয়া যেতিয়া পানী হৈ গ'ল, এতিয়া এটা কাম কৰিব পাৰে, এতিয়া গোটেই মথাউৰি আমাৰ তাত 5000 কিলোমিটাৰ মথাউৰি আছে, চবৰে এবাৰ ছাৰ্ভে হওক। হয়, হয়, আপুনি যিটো কথা কৈছে যে মথাউৰিবিলাকৰ ছাৰ্ভে কৰাৰ কথা কৈছে, 5000 কিলোমিটাৰ মথাউৰি আছে আমাৰ অসমখনত, আৰু 60-70 চনতে নিৰ্মাণ কৰা বুলি কৈছে। এতিয়া অসম বিধানসভাত অলপতে এটা তথ্য দিছিল, আৰু সেই তথ্যটোৰ মতেও যে আমাৰ 40% আমাৰ মথাউৰি এতিয়া মজবুত হৈ আছে, বাকী 60% মথাউৰি সেই কেপাচিটিৰ অধিকাৰী নহয়। তেনেকুৱা ক্ষেত্ৰত এই যিটো বান আহিল, আমি দেখিছোঁ যে ৰেলৰ আলি কিমান মজবুতকৈ বনোৱা হয়। এই শিল গোটেই ইমান মানে সেই শিমলুগুৰি অঞ্চলটোৰ যিটো ৰেলৰ আলি খহালে, সেইটো মথাউৰিতকৈ বহুত বেছি শক্তিশালী আছিল। গোটেই সোপা শিলেৰে নিৰ্মাণ কৰা এটা ৰেলৰ আলি আছিল, কিন্তু সেই ৰেলৰ আলি কেনেকৈ বানে একেবাৰে ধাহিমুহি নিলে আমি দেখিছোঁ। আজি এতিয়া তাত ৰেল চলাচল কৰিব পৰাকৈ পৰিৱেশ হোৱাগৈ নাই। আজি চেষ্টা কৰিছে এই মালবাহী ট্ৰেইনৰ ইঞ্জিন অগা পিছা কৰি পেলাই ৰেল চলোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে, সুচল কৰিবৰ কাৰণে আজিলৈকে চেষ্টা কৰি আছে। গতিকে মাথাউৰি এটা খহাবৰ কাৰণে, ধাহিমুহি নিবৰ কাৰণে তেনেকুৱা দুৰ্বল মাথাউৰিৰ ক্ষেত্ৰত সহজ হ'ব। ৰেলৰ আলিয়ে যদি লৈ গৈছে, বায়ো ইঞ্জিনিয়াৰিংটো যে আপুনি যদি যিটো বেছি ৰুট থকা বস্তু যেনে বাঁহ হ'ল বা বিৰিণা বন, এইবিলাক হ'লে কি হয় আপোনাৰ মথাউৰিটো মানে মাটি ধৰি ৰখাৰ হেৰিটো জোৰটো বাঢ়ি যায়। তেতিয়া এইবিলাক বস্তু নহয়, কাৰণ ৰেলৰ আলিটো কি হ'ল তাত কোনো গছ বন নাই, খালি আপোনাৰ হিলটো আছে, খালি সেইকাৰণে সোনকালে আপুনি সেই ৰেলৰ আলিটো তাত সোনকালে কি হৈছে, তাত কোনো গছ বন নাই, সেইকাৰণে 2 মিনিটতো বস্তুটো লৈ গুচি যাব। যেতিয়া গছ থাকিব তেতিয়া বস্তু নহয়। আৰু এই বস্তুটো কি হয় আপোনাৰ আৰু এটা বস্তু মই ক'ব বিচাৰোঁ, আমাৰ যিবিলাক বিলবিলাক আছে, শিৱসাগৰত মই ইণ্টাৰনেটত চালোঁ যে এৰাউণ্ড 109 বিল আছে। বিলবিলাকৰ পুনৰুদ্ধাৰ কৰিব লাগিব, কাৰণ বিলবিলাকে কি কৰে আপোনাৰ যেনেকৈ আপোনাৰ স্পঞ্জে যেনেকৈ পানী শুহে, তেতিয়া আপোনাৰ কি হয় এই বিলবিলাকে পানীটো শুহে, মানে পানীটো মানে যিটো বানপানী আহে তাৰ বেছিভাগ পানী বিলবিলাক কালেক্ট কৰিলে তেতিয়া গাঁওবিলাকত পানী নোসোমায়। আমাৰ তাত কি হৈছে, কিছুমান বিল মানুহে নিজৰ বাবে ইউজ কৰিছে, বাকী বা পানী মানে মাটি সোমাই তাৰ ডেটটো কমি গৈছে। সেই বিলবিলাক আমি উদ্ধাৰ কৰিব লাগে। এইটো হ'ল আপোনাৰ এটা পাৰ্ট ছাষ্টেইনেবল ডেভেলপমেণ্ট, যিটো কৈছোঁ মই দীৰ্ঘম্যাপী মানে আপোনাৰ উন্নয়ন। দীৰ্ঘম্যাপী উন্নয়নত কি হয়, বানপানীটো আপোনাৰ খালি এতিয়া ঘৰটোৱে ভঙা নাই, বানপানী আপোনাৰ এটা আপোনাৰ যিটো হাংগাৰ, খোৱাৰ বস্তু কম কৰিছে, আপোনাৰ পভাৰ্টি নিছে, আপোনাৰ মানে শুদ্ধ খোৱা পানীৰ অভাৱ হৈছে, আপোনাৰ স্বাস্থ্যৰ বেয়া হৈছে, তাৰপিছত আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত মানে ৰাস্তা পদূলি গৈছে, যিটো মানে গ্ল'বেল যিটা 70টা আপোনাৰ হেৰি আছে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, এই বেছিভাগতে বানপানী এফেক্ট হয়। এটা বানপানীয়ে গোটেইকেইটা গ'ল এফেক্ট কৰে। যেনে আপোনাৰ এতিয়া স্কুলবিলাকত কি হৈছে, ল'ৰা ছোৱালী এতিয়া মানুহ টিভি ৰিচাৰ্জ বন্ধ আছে, স্কুলবিলাক বন্ধ হোৱাৰ কাৰণে নেক্সট জেনেৰেশ্যনৰ কাৰণে যিটো মানে শৈক্ষিক ব্যৱস্থা, সেইটোৰ এটা ওপৰত বেয়া প্ৰভাৱ পৰিছে। সেইকাৰণে অকল বানপানীটো আমি অকল মানে পানী আহিলে আমি ৰিলিফ দিলোঁ, ঘৰ বনাইলোঁ, তাৰপিছত সেইটো নহয়, এটা দীৰ্ঘম্যাদী আঁচনি লগত যদি বানপানীটো আহক কিন্তু আমি ৰেজিষ্ট কৰিব পাৰোঁ। হয়, দত্ত ডাঙৰীয়া, আপুনি অকণমান লাইনত থাকক, মই আকৌ আপোনাৰ কাষলৈ যাম। আপোনাৰ লগত নেটৱৰ্কৰ কিছু ইছ্যু হৈছে, যিটোৰ কাৰণে অকণমান আমি সমস্যাটো পৰিছোঁ বাৰু। তথাপি মই আকৌ আপোনাৰ কাষলৈ যোৱাৰ চেষ্টা কৰিম। আপুনি যিটো বহনক্ষম উন্নয়নৰ কথা কৈছে, সেই বহনক্ষম উন্নয়নৰ সন্দৰ্ভত আমি কিছু কথা পাতিম। ছাষ্টেইনেবল ডেভেলপমেণ্টৰ লগত জড়িত ব্যক্তি হিচাপে আপুনি চাগে নিশ্চয় বহুতখিনি সেই ক্ষেত্ৰত চিন্তাশীল কথা ক'ব পাৰিব।
আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ। মই উদয়ন হাজৰিকা ডাঙৰীয়াৰ কাষলৈ আহি ল'ব বিচাৰিছোঁ অকণমান। আপুনি আৰম্ভণিতে যিকেইটা কথা ক'লে বা পিছত দত্ত ডাঙৰীয়াই পুনেৰ পৰা যিকেইটা কথা কৈছে, আপোনালোকৰ দুইজনৰ মাজত কিছু কথাৰ মিলে আছে। তেখেতে যিটো কথা কৈছে যে আমাৰ ইটো বিভাগৰ লগত সিটো বিভাগৰ কোনো যোগসূত্ৰ নাই, বা যিটো আমাৰ ইয়াত বিজ্ঞান প্ৰযুক্তিৰ ইমান উন্নত হোৱাৰ দিনত কিছুমান ক্ষেত্ৰত আমি ইমান বেছি পিছ পৰি আছোঁ, সেই আন্তৰিকতা নাই, সেই সদিচ্ছা নাই। আপুনি যিখিনি কথা কৈছিল আপোনাৰ লগতে তেখেতৰ কথাখিনি মোটামুটি পিছৰ ফাললৈ যোগ হয়। এতিয়া মোক এটা কথা কওক যে আমাৰ এই যিটো দুৰ্বল প্ৰশাসনীয় ব্যৱস্থা, মুখ্য সচিব য'ত তাৰ অধ্যক্ষ, তাৰপিছত যদি সেই অঞ্চলৰ ক্ষেত্ৰত সেইটোৱেই স্থিতি হ'ল, চৰকাৰখনৰ অস্তিত্ব মুখ্যমন্ত্ৰীয়ে ক'ব লগা হ'ল 4-5 দিনলৈ নাছিল, পাব্লিকে সহায় কৰিছে, পাব্লিকে গোটেই উদ্ধাৰ অভিযান চলাইছে মোটামুটি। যদি পাব্লিকে আমাৰ মানুহে যদি সেইখিনি সহায় নকৰিলেহেঁতেন, এইবাৰ চাগে শিৱসাগৰ, চৰাইদেউ, এই নাজিৰা এই অঞ্চলটোত কিমান মানুহ মৃত্যুমুখত পৰিলেহেঁতেন আজিৰ দিনত আমি কোনো নাজানো। এতিয়া মোৰ কথাটো হ'ল যে এইবাৰে যে তাত বান আহিল সেইটো কথা নহয়, তাত মই নিজে গৈ আহি যিখিনি দেখি আহিছোঁ আপোনাক মই সেই তাৰ ভিত্তিত ক'ব পাৰোঁ যে সঁচাকৈ মানুহবিলাক চাগে 10-20 বছৰ মোৰ মতে পিছুৱাই গৈছে। আৰু এইটো সঁচা কথা যে অকল তাত আমি নাজানো যে অত্যাধিক বৰষুণ বা ক্লাউড বাষ্টৰ কাৰণেই সঁচাকৈ হ'ল নে আন কিবা কাৰণত হ'ল। তাৰ কিন্তু স্থানীয় মানুহৰ 90% মানুহে কিন্তু এইটোৱে বিশ্বাস কৰে যে কয়লা খনন, পাহাৰ ধ্বংস, নদী খনন, মানে যিটো প্ৰকৃতিৰ ৰূপত মানুহৰ অত্যাচাৰ, তাৰ এটা প্ৰকৃতিয়ে ওলোটাই প্ৰতিশোধ লৈছে, তাৰ মানুহে তেনেকৈ বিশ্বাস কৰিছে। আৰু যিটো পৰ্যায়ত আপোনাৰ বহুতে পলহ বুলি কৈছে, মই সেইটো পলহ বুলি মই নকওঁ, সেইটো আচলতে গেদ। চাবলৈ গ'লে যিটো ভয়ংকৰ এই সকলো মিশ্ৰিত হৈ নতুন এটা পদাৰ্থ সৃষ্টি হৈছে, এইটো এটা গেদৰ দৰে, গোটেই বোকাবিলাক ভয়ংকৰ ধৰণে গেলা গোন্ধ আৰু এটা গেদ থকা হেৰি। সাধাৰণতে বানপানীৰ পলহটোত সৃষ্টিৰ সন্ধান হয়, মানে তাত লহপহকৈ খেতি হয় বা শস্য হয়। এইটোত যে সেইটো হ'ব, এতিয়া চইল টেষ্টিং কৰাই নাই এতিয়ালৈকে, সেইটো আগন্তুক দিনৰ সময়ে ক'ব। আপুনি নাভাবেনে যে এই গোটেই ঘটনাটোক লৈ, গোটেইখিনিক লৈ এটা ছিৰিয়াছ ৰিচাৰ্চ হ'ব লাগে? আচল কাৰণ কি আছিল, কোনটো কাৰণত এয়া হ'ল? 2 নম্বৰ কথা, GMDA GMCয়ে যেনেকৈ আমাৰ গুৱাহাটীখনৰ কাৰণে এটা সুকীয়া ডেভেলপমেণ্ট অথৰিটি আছে, এই 3খন জিলাৰ বানৰ কাৰণে এই গতানুগতিক প্ৰক্ৰিয়াবিলাকৰ পৰা গৈ আপুনি যিখিনি কথা কৈছিল দুৰ্যোগ প্ৰশমনৰ লগত জড়িত কথা, সেইখিনিৰ ঊৰ্ধলৈ গৈ সহায় কৰিবৰ কাৰণে এটা সুকীয়া ডিপাৰ্টমেণ্টৰ বাৰু দৰকাৰ হৈছে নেকি এই 3খন জিলাক লৈ এতিয়া এই বানৰ লগত মোকাবিলা কৰিবৰ কাৰণে? প্ৰথম কথা হ'ল কি যে ৰিচাৰ্চ উইংটো দৰকাৰ। তেখেতে যিটো কৈছে এইটোৰ কাৰণে আমাৰ এইটো নতুন কথা নহয় আচলতে। এইটো আমাৰ যিখন ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট, তাত যথেষ্ট পৰিমাণে কোৱা আছে যে এইটো উইং ডেভেলপ কৰিব লাগে ষ্টেট গভৰ্ণমেণ্টে। আৰু আপুনি চাওক 12 ফাইনেন্স কমিশ্যন, মানে 2005-06 পৰাই এই ফাইনেন্স কমিশ্যনখনে এইটোৰ কাৰণে হেৰি দিছে, পইচা দিছে যথেষ্ট পৰিমাণে। এইটো তেওঁলোকে মিটিগেশ্যন বুলি কয়, ডিজাষ্টাৰ মিটিগেশ্যন পইচা দিছে। এই বছৰো আমাৰ ধৰক এই 2026ত আমাৰ সেইটোৰ কাৰণে 211 কোটি টকা আছে, আৰু সেইমতে বাজেটটো কৰিছে, আৰু প্ৰত্যেক বছৰে আছিলে। সেইটো মিটিগেশ্যনৰ কাৰণে আমি একো কৰা নাই আচলতে। মিটিগেশ্যনৰ পইচা অলপ কম থাকে কাৰণে বেলেগ কি ধৰণে ৰিচাৰ্চ উইং ডেভেলপ কৰা নাই, কেপাচিটি বিল্ডিং হোৱা নাই, এইবিলাক নোহোৱাৰ কাৰণে আৰু সদায় ট্ৰেডিশ্যনেল মেথডত গৈ থকা হৈছে। গতিকে এই যিবিলাক লজিষ্টিক যিবিলাক আছে অলৰেডি আছে লজিষ্টিক, আপোনাৰ ডেভেলপ ষ্টেটবিলাকলৈ চালে দেখিব যে লজিষ্টিকবিলাক অদ্ভুত ধৰণৰ সাংঘাতিক ডেভেলপ লজিষ্টিক তেওঁলোকে ৰাখিছে, আৰু সেইবিলাকৰ দ্বাৰা বহুত ধৰণৰ কাম, যিটো কাম এনেই এদিন লাগে তেওঁলোকে 5 মিনিটত কৰি শেষ কৰিব পাৰে। সেই লজিষ্টিকবিলাক যদি আমি প্ৰকিউৰ কৰিব আনিব পাৰোঁ তেতিয়াহ'লে বহুত কাম হ'ল। এতিয়া ধৰক এই যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কথা ক'লোঁ, তেওঁলোকে যদি জেগাই জেগাই গৈ মানুহক পঠিয়াই এই যে এনেকুৱা ধৰণৰ আনকনচলিডেটেড লেণ্ডবিলাক আছে, এই যে ৰেড হোল বনাই পেলাই যে কয়লা খনন কৰিছে আৰু তাত পানী জমা হৈ আছে, এই কথাবিলাক যদি তেওঁলোকে নিজে নোৱাৰে, তেওঁলোকে কিয় তেনেকুৱা লজিষ্টিক তাতে ষ্টেণ্ড কৰিব নোৱাৰিলে, ছেটআপ কৰিব নোৱাৰিলে? তেওঁলোকে নিশ্চয় সেইটো কৰিব পাৰিলেহেঁতেন। এতিয়া কৰিব, এনেকুৱা হৈ যোৱাৰ পিছত এতিয়া কৰিব, এইবিলাক আছে নোহোৱা এতিয়া কৰিব। গতিকে সেইটো এটা হৈ গ'ল, আৰু হৈ যোৱাৰ পিছত এতিয়া মানে আমাৰ দুখৰ কথা এইটোৱে যে আৰু আগতে হ'ব লাগিছিল। একদম এইটো কথা ৰিচাৰ্চৰ কথা গ'ল। আৰু দ্বিতীয় কথা আপুনি মোক সুধিছিলে মানে বহনক্ষমৰ যিটো আমাৰ মানে প্ৰগতি ডেভেলপমেণ্ট হ'ব লাগে, সেইটো ভাৰসাম্যটো আমাৰ ৰক্ষা কৰা হৈছে জানো? মানে মই কোনটো কথা কৈছোঁ, ধৰক এতিয়া মুখ্যমন্ত্ৰী সিদিনাখন যে গ'ল, ছোৱালীজনী এটা কথা ক'লে, তেতিয়া তেওঁ কি বুলি ক'লে যে এজনী ছোৱালীয়েহে বিৰোধিতা কৰিছে, বাকী মানুহেতো মাইনিঙৰ বিৰোধিতা কৰা নাই, তেওঁলোকৰ এইটো জীৱন জীৱিকাৰ লগত জড়িত। এতিয়া প্ৰশ্নটো তাতেই আছে যে জীৱন জীৱিকাৰ লগত জড়িত বুলি আমি পাহাৰ খানি তহিলং কৰি দিম, জীৱন জীৱিকাৰ লগত জড়িত বুলি কৈ আমি প্ৰকৃতি ধ্বংস কৰি গৈ থাকিম, তাৰপিছত এই ধৰণৰ বিপৰ্যয় আহিব,
তাৰ লগত মোকাবিলা কৰিব পৰাকৈ শক্তি সামৰ্থ্য নাথাকিব এতিয়া কোনটো আমাৰ কাৰণে বেছি প্ৰয়োজন আজিৰ দিনত এই তেখেতে যিটো কথা ক'লে যে হাইৱেটোৰ কথা কৈছে তেখেতে আপুনিও চাগে মন কৰিছে তাৰ হাইৱেৰ কাষত আজি তিয়কৰ যিটো পৰিৱেশ হ'ল তিয়ক অঞ্চলটোৰ আপুনি যদি চাই তেনেহ'লে দেখিব যে আগতে যিটো ৰাস্তা আছিল তাত বহুত পুল আছিল পুলেদি পানীটো ইপাৰ সিপাৰ হৈছিল আনকি আমাৰ নিজৰ মনত আছে আপোনাৰো মনত আছে যে হাইৱে বাগৰি ইপাৰৰ পানী সিপাৰলৈ গুচি গৈছিল এতিয়া কি হ'ল এই 4 লেন হোৱাৰ পিছত ক'তো পুল নাই 1 নম্বৰ কথা 2 নম্বৰ কথা গোটেই ৰাস্তাটো ওখ হৈ গ'ল এইটো পাৰৰ পানী সিটো পাৰলৈ যাব নোৱাৰা হৈ গ'ল এতিয়া পুলটো নাই আৰু বাগৰিবও নোৱাৰে ওখ কৰি দিয়াৰ লগে লগে এইবাৰ কি হৈছে এতিয়া তিয়কখন সেইকাৰণে এটা ছাইড আপুনি যদি চাই মই দুবাৰ অহা যোৱা কৰিলোঁ এই বানৰ এই সময়ছোৱাত শিৱসাগৰ চৰাইদেউ নাজিৰালৈ দুবাৰ গৈছোঁ মই এখন মহাসাগৰৰ নিচিনা হৈ আছে যিটো কাৰণে কেতিয়াও নুডুবা জেগা বহুত ডুবি গ'ল কাৰণ পানীটো ওলাবলৈ কোনো ব্যৱস্থাই নাই আমাৰ এতিয়া এই যে উন্নয়নৰ নামত যদি সঁচাকৈ সেইবিলাক কথা যদি চিন্তা কৰা নহয় ইমান বাঘা বাঘা ইঞ্জিনিয়াৰ থকাৰ পিছতো যদি তেওঁলোকৰ মূৰে সেইবিলাক ঢুকিয়ে নাপালে আমাৰ সাধাৰণ কৃষকে কৈ আছে যে ইয়াত এইটো কাৰণে আমি ডুবি আছোঁ এতিয়া আমাৰ এই হাইৱেটো ইমান ওখ কৰি দিলে পুল নাই আৰু এইটো পাৰৰ পানী সিটো পাৰলৈ নোযোৱা হ'ল এতিয়া গতিকে আমি পানীবোৰ কেনেকৈ বাহিৰ হ'ব এই কথাখিনিৰ ক্ষেত্ৰত আপোনাৰ বক্তব্য কি যে আমাৰ এইবিলাক উন্নয়নৰ নামত চকুত চাট মাৰি ধৰা উন্নয়ন হৈছে কিন্তু একেটা সময়তো ধ্বংস হৈছে যিটো ধ্বংস কেতিয়াও পূৰণ কৰিব নোৱাৰি এইটো কথা হ'ল এনেকুৱা যে যিটো 4 লেনৰ কথা আমাৰ চলি আছে 4 লেনৰ কথাটো হ'ল তাত অলৰেডি যিখিনি এই যিটো পানী পাৰ হোৱাৰ যিটো পৰিস্থিতি আছিলে সেই পৰিস্থিতিটো তেওঁলোকে সদায় যেতিয়া বনায় প্ৰজেক্ট ৰিপৰ্ট বনায় প্ৰজেক্ট ৰিপৰ্টত ইক'লজিকেল ছেফগাৰ্ডৰ কথাটো সদায় থাকিব লাগে এইটো তেওঁলোকে সেইটো নহ'লে তেওঁলোকে পাৰ্মিশ্যনো নাপায় তথাপি তেওঁলোকে কেনেকৈ পাৰ্মিশ্যন পালে নাজানো কিন্তু পাৰ্মিশ্যন পাইছে তথাপি এটা কাৰণ আছে যে তেওঁলোকে এইটো বহুত দীৰ্ঘ সময় ধৰি পেলাই থৈছে এই ৰাস্তাটো বনাওঁতে মই যিমান দূৰ গম পাইছোঁ যে এই ৰাস্তাটো ইমান দীঘলীয়া সময় ৰাখিছে যে এই বাৰিষা পৰি গ'ল আৰু তাৰ মাজতে এই যিবিলাক বাট আছিলে পানী পাৰ হোৱা বাট আছিলে এই বাটবিলাক বন্ধ হৈছে ফলস্বৰূপে হৈছে কি য'ত ব্ৰিজ হৈছে একেবাৰে বিধ্বংসী ব্ৰিজ হৈছে এই যে এটা হ'ল ইক'লজিকেল ছেফগাৰ্ড আৰু দ্বিতীয় কথা হ'ল কি ইক'লজিকেল ছেফগাৰ্ডৰ পইণ্টটো দীৰ্ঘ সময় ধৰি পৰি থকাৰ কাৰণে যে বন্ধ হৈ গৈছে সেইটো ছেফগাৰ্ড হৈ থকা নাই এই কথাটো চাবলৈ কোনো নাথাকিল তাতে সকলোকে ডাঙৰ কথাটো হৈছে সেইটো যদি হয়তো সেইখিনি হৈ গ'লহেঁতেন ইমান দিনে তেতিয়া সেই তলেৰে পাৰ হ'ব পৰা বা ওপৰেৰে পানী ওপৰত পাৰ হৈ যোৱা সেইখিনিও থাকিলেহেঁতেন কিন্তু কথাটো হ'ল এইটোৱে যে তেওঁলোকে ডিলে কৰিলে আৰু সেইটোৰ কাৰণে যিটো ফল ভৰিব লগা হ'ল এইটো ৰাইজে পালে আৰু মুখ্যমন্ত্ৰীৰ যিটো কথা আপুনি সেই ক্ষেত্ৰত কি কয় যে মাইনিং কৰিবলৈ যদি তেনেকৈ মানে মানুহৰ জীৱন জীৱিকাৰ কথাটো জড়িত সেইটো অস্বীকাৰ মই নকৰোঁ কিন্তু সেই বুলি এতিয়া তাৰ যিখিনি মানুহে কৈছে নেপালী খুঁটিৰ মানুহে মই যিটো অঞ্চলৰ কথা নিজে গৈ আহিছোঁ কাৰণে আপোনাক মই ক'ব পাৰোঁ এতিয়া আটাইতকৈ যদি বেছি বিপৰ্যয় হ'ল নেপালী খুঁটি মাজগাঁও সেই বিহুবৰ চন্তক সেই গোটেই অঞ্চলটোহে হৈছে তাৰ গোটেই মানুহৰ বক্তব্যত একেটা কথাই আপুনি শুনিবলৈ পাব তেওঁলোকে কৈছে যে এইটো মানুহৰ সৃষ্টি আৰু হয়ো আপুনি যদি তালৈ যায় নেপালী খুঁটিলৈ যাওঁতে আপুনি দেখিব গোটেই ৰাস্তাৰ কাষে কাষে মানুহবিলাকৰ ঘৰত মস্ত মস্ত ডাম্পাৰ সোপা খাৰা হৈ আছে সেই ডাম্পাৰ সোপাই কি কৰিছিলে তাততো গাখীৰ কঢ়িওৱা নাই ডাম্পাৰ সোপাই দুনিয়াই বালি শিল গোটেই কয়লা আৰু গছেই চাগে তাত ক'ৰবালৈ কঢ়িয়াইছিলে বিশেষকৈ এই শিল বালি এইবিলাকেই কঢ়িয়াইছিলে নদীৰ বক্ষ চেচ কৰি পেলালে এফালৰ পৰা আকুহি গোটেইখন চেচ কৰি পেলাইছে গতিকে তাৰপিছত এইটো নহয় কি হ'ব এইটো আটাইতকৈ দুখৰ কথা এই যে এই মানুহে যে সেই কয়লা খনিত কাম কৰি যিটো জীৱিকা উপাৰ্জন কৰি আছিলে ইমান দিনে আৰু যে তাৰ যে এই ফলটো হ'ব পাৰে কথাটো কোনো মানুহে হয়তো গমো পোৱা নাছিলে যদি তেওঁলোকে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে সকলোৱে সেইটোতে এংগেজ আছিলে তেওঁলোকক সেইটো আমাৰ চকুত নপৰাটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যৰ বিষয় কিহৰ কাৰণে সেনেকুৱা ধৰণৰ তেওঁলোকে যিটো আয় উপাৰ্জন কৰে সেইটো তেনেকুৱা ঠাইৰ পৰা বা তেনেকুৱা ধৰণৰ কামৰ পৰা তেনেকুৱা ধৰণৰ কাম নিশ্চয় আমি আৰু বেলেগ ধৰণৰ কৰিব পাৰিলোহেঁতেন তাৰ কাৰণে স্কিমো বনাব পাৰিলোঁ কিমান কোটি কোটি টকা আমি দি আছোঁ লছ কৰি আছোঁ সেইবিলাকতো এইবিলাক এনেকুৱা ধৰণৰ য'ত নেকি আমি আমাৰ মানে পাব্লিক ইণ্টাৰেষ্ট জড়িত হৈ আছে তাত আমি যদি কিছু ইনভেষ্টমেণ্ট আমি কৰিব নোৱাৰোঁ এনেকুৱা ধৰণৰ তেনেহ'লে আমাৰ কি দৰকাৰ আমাৰ ডেভেলপমেণ্টৰ ডেভেলপমেণ্টৰ কোনো কাৰণ নাই একদম পীযুষ হাজৰিকা বৰ্তমানৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মই এটা কথা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা 2001 চনৰ পৰা মন্ত্ৰী হৈ আছিল আৰু এতিয়া দুবাৰৰ তেওঁ মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা মন্ত্ৰী হৈ আছে তাৰ আগত তেখেত বিধায়ক হিচাপে আছিল সুশান্ত বৰগোহাঁইও তৰুণ গগৈ ডাঙৰীয়াৰ দিনতে বিধায়ক হোৱা ব্যক্তি এতিয়া জলসম্পদৰ তেওঁ মন্ত্ৰী হৈছে এই যে নেপালী খুঁটিলৈ আপোনালোক গৈছে যিটো অঞ্চল আটাইতকৈ বিধ্বস্ত হ'ল এই যে নগা পাহাৰৰ পৰা দিখৌখন নামি আহি য'ত খুন্দাটো মাৰিলে এতিয়া তাত মাথাউৰি আছিলনে তাত মাথাউৰি নিৰ্মাণ কৰিছিলেনে এই যে নেপালী খুঁটিৰ স্কুলখনত যে পানীৰ সোঁতটো আহি প্ৰথম নদীৰ সোঁতত নগৈ এইফালে যে খুন্দা মাৰি ধাহিমুহি আহিল ইয়াত মাথাউৰি আছিল জানো
মাথাউৰি নথকাকৈ নেপালী খুঁটিত সেই মানুহবিলাকক কিয় থাকিবলৈ দিয়া হৈছিল নদীখনৰ একদম পাৰতে য'ত মাথাউৰি নাই এই যে শ শ গৰু মানুহ চকুৰ আগতে যে উটি গ'ল নেপালী খুঁটিৰ সেই অঞ্চলটোত আজিলৈকে মাথাউৰি কিয় নাই দিখৌ নৈ পাৰত আৰু মাথাউৰি নথকাৰ পিছত ইমানখিনি আপোনালোকে চৰকাৰৰ মুৰব্বী হিচাপে থাকি আপোনালোকে কিয় সেই কথাটো চিন্তা নকৰিলে যে ওপৰৰ পৰা যদি কেতিয়াবা পানী এনেকৈ ধাহি মুহি আহে তেনেহ'লে এই নামনিত থকা এইফালৰ অঞ্চলৰ মানুহৰ কি বিপৰ্যয় হ'ব এবাৰো এখন চৰকাৰে নাভাবিলেনে আমি সংবাদ মাধ্যমে মাথাউৰি নিৰ্মাণক লৈ বাতৰি কৰিব পাৰোঁ আমি দেখুৱাই দিব পাৰোঁ কিন্তু আমি মাথাউৰি নিৰ্মাণ কৰিব নোৱাৰোঁ মাথাউৰি নিৰ্মাণ আপোনালোকে কৰিব মানুহৰ জীৱন আৰু সম্পত্তি সুনিশ্চিত নিৰাপদ ব্যৱস্থা আপোনালোকে কৰিব আমি মানুহৰ জীৱনলৈ অহা দুৰ্যোগৰ কথা ক'ব পাৰোঁ বিভীষিকাৰ সম্ভাৱনাৰ কথা আমি দেখুৱাব পাৰোঁ তাতকৈ আমি একো কৰিব নোৱাৰোঁ আজি সেই অঞ্চলটোত বহু অঞ্চল দিখৌ নৈ পাৰত মাথাউৰি নোহোৱাকৈ আছে এতিয়াও আছে আৰু সেইকাৰণেই চাগে এই মানুহসোপাৰ অন্যতম এক মৃত্যু উপত্যকাত এতিয়া পৰিণত হ'ল আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ মই আকৌ প্ৰাঞ্জল দত্তৰ কাষলৈ যাব বিচাৰিছোঁ পোনে পোনে তেখেত পুনেৰ পৰা আছে যিহেতু দত্ত ডাঙৰীয়া আপুনি কিছু সময়ৰ পূৰ্বে গৱেষণাৰ কথা কৈ আছিল তাৰপিছতে কাট খাই গ'ল এতিয়া কথা হ'ল IIT আছে বিশ্ববিদ্যালয় আছে কিন্তু আজিলৈকে আমাৰ ইয়াত সেই বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত সমান্তৰালভাৱে সংযোগ স্থাপন কৰি এই ধৰণৰ কোনো গৱেষণাই হোৱা নাই ইটো ডিপাৰ্টমেণ্টৰ লগত সিটো ডিপাৰ্টমেণ্টৰ সংযোগ বিচ্ছিন্ন প্ৰক্ৰিয়াটোতো অব্যাহত আছেই এতিয়া মোৰ কথা হ'ল যে বিশেষজ্ঞসকলৰ মাজত এটা যদি সংযোগ স্থাপন কৰি চিৰিয়াছ ৰিচাৰ্চ হয় তেনেহ'লে হয়তো চাগে আমি ক'ৰবাত অলপ সকাহ পাব পাৰোঁ এই ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ কি এই ক্ষেত্ৰত কি হ'ল মানে আপোনাৰ এটা মানে ইউনিফাইড আপোনাৰ এটা অৰ্গেনাইজেশ্যন লাগে মই এটা যেনেকৈ নাম ক'ব পাৰে আপুনি ফ্লাড কণ্ট্ৰল এণ্ড মিনছ ইন'ভেশ্যন চেণ্টাৰ এনেকৈ এটা সকলোৰ কাৰণে একদম মানে কমন এটা প্লেটফৰ্ম হ'ব য'ত আপোনাৰ এম্বাৰ্কমেণ্টবিলাক যিবোৰ আপোনাৰ হেৰি কি কয় মথাউৰিৰ ওপৰত তাৰ ষ্ট্ৰেংথ আৰু তাৰ হেৰিৰ ওপৰত ছাৰ্ভে হ'ব ৰিচাৰ্চ হ'ব কি বেলেগ ধৰণে সেইবিলাক বায়' ইঞ্জিনিয়াৰিং কৰি তাত প্ৰটেক্ট কৰিব পাৰি এইবিলাক ওপৰত হ'ব তাৰপিছত ইয়াৰ ক্ষেত্ৰত কি হ'ব আমাৰ তাত নৰ্থ ইষ্টৰ যিবিলাক ইনষ্টিটিউট আছে যেনেকৈ IIT আছে তাৰপিছত তেজপুৰ ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু বা গুৱাহাটী ইউনিভাৰ্চিটি এইবিলাকৰ লগত কলাবৰেশ্যন কৰি গভৰ্ণমেণ্টে কিছুমান ইন'ভেটিভ আইডিয়া কৰিব পাৰে যাতে যিবিলাকে আপোনাৰ কম খৰচত মথাউৰিবিলাক প্ৰটেক্ট কৰিব পাৰে যেনেকৈ মই আগতেও কৈছিলোঁ মানে কি হ'ল যিটো বেম্বো বেছ গ্ৰীণ বেম্বো বেছ টেকনলজি এইটোৱে বহুতো মথাউৰি ৰাখিব পাৰে প্ৰথমটো আপুনি বাঁহ ৰুই পেলাই তাৰ ষ্ট্ৰেংথটো বঢ়াব পাৰে আৰু ছেকেণ্ড পইণ্ট কি হ'ল যেনেকৈ আপোনাৰ বাঁহটো আছে বাঁহটো অলপ দিন তিয়াই থ'লে আপোনাৰ কি হয় মানে বাঁহৰ ষ্ট্ৰেংথটো বাঢ়ি যায় পানীত থাকিলে তেতিয়া সেইটোৱে মানে আপোনাৰ এটা মানে হেৰি কৰে কি কয় কংক্ৰিট টাইপৰ এটা বেৰিয়াৰ কৰিব পাৰে 4-5 বছৰৰ কাৰণে হা তেনে ক্ষেত্ৰত কি কৰিব পাৰে যিবিলাক আমি ছাৰ্ভে কৰি কিছুমান ক্ৰিটিকেল যিবিলাক পইণ্ট গোটেই নদীখনত সেইবিলাক আমি বিচাৰিব পাৰোঁ তাত আমি বায়' ইঞ্জিনিয়াৰিং কৰি ভৱিষ্যতে যাতে সেই জেগাবিলাক পানীয়ে উটুৱাই নিনিয়ক সেই ব্যৱস্থাটো কৰিব পাৰি আৰু ইয়াৰ কাৰণে IIT আৰু বিভিন্ন ইউনিভাৰ্চিটি আৰু এইবিলাকৰ সহযোগত গভৰ্ণমেণ্ট মানে অসম চৰকাৰে বহুতখিনি আগুৱাই নিব পাৰে দত্ত ডাঙৰীয়া মই এটা কথা কওঁ আপোনাক মই মাজতে এটা কথা কওঁ আপোনাক মই সেই অঞ্চলটোলৈ শেহতীয়াকৈ গৈ আহিছোঁ আৰু মই নিজ চকুৰে দেখি আহিছোঁ এতিয়া তাত কিন্তু কিছুমান ঘৰ হৈ থকা নাই এতিয়া ধৰক ঘৰৰ অস্তিত্বই নাই তাত ভঁৰাল নাই তাত গোহালি নাই তাত কুঁৱা নাই তাত কোনো লেট্ৰিন বাথৰুম নাই তাত কোনো ঘৰ নাই আৰু তাত কোনো এতিয়া খেতি পথাৰৰ চিনমুকাম নাই তাৰমানে তাত এতিয়া একোৱেই নাই যিকেইজন মানুহ বাচিলে অকল মানুহ কেইজন আছে তেওঁলোকৰ ঘৰ দুৱাৰ সম্পত্তি বুলিবলৈ একোৱেই নাই তাৰমানে এতিয়া কথা হ'ল যে সেই অঞ্চলবিলাকত আকৌ মানুহ থাকিবৰ কাৰণে এতিয়া চেষ্টা কৰিছে আগৰ যিটো তেওঁলোকৰ গৃহ তেনেকুৱা গৃহতে তেওঁলোক থকা উচিত নে নতুন পৰিকল্পনাৰে নতুন গৃহ নিৰ্মাণৰ তাত চিন্তা কৰা উচিত আপুনি কিছু সময় পূৰ্বে যিটো কথা কৈছিল মই যিটো কথা কৈছিলোঁ যে আমাৰ মিচিং মানুহ একাংশ আছে মিচিং মানুহখিনিয়ে চাংঘৰত থাকে নদী পাৰত চৰত যিবিলাক মুছলমান মানুহ থাকে তেওঁলোকে আগতীয়াকৈ নাও সাজু কৰিয়ে ৰাখে বানপানী আহিলে এনেকুৱা কিছু তেওঁলোকৰ পৰম্পৰাগত চিন্তা থাকে আমাৰ কিন্তু সেই অঞ্চলবিলাকত এতিয়া মই ভাবোঁ সেই ঘৰ যদি একেধৰণে বনায় সেইবোৰ ঘৰ হৈ নাথাকিব আকৌ যদি আহে তাত বাৰু তেনেকুৱা ধৰণে নতুন পৰিকল্পনাৰে গৃহ নিৰ্মাণৰো চিন্তা কৰা উচিত নেকি হয় সেইটো হয় একদম দৰকাৰী বিষয় যাত এনেকৈ হ'ল আপোনাৰ যেতিয়া গছবিলাক এতিয়া ঘৰবিলাক ভাঙি গৈছে আকৌ যদি পুনৰ নিৰ্মাণ হয় একে হেৰিয়তে নেক্সট আকৌ অহা বছৰ পানী আহিলে একেটাই বস্তু মানে আকৌ ৰিপিট হ'ব খেতি কৰাৰ ক্ষেত্ৰত তেখেতৰ লগত আকৌ সংযোগ বিচ্ছিন্ন হৈছে নেকি দত্ত ডাঙৰীয়া
যেনেকৈ গৃহৰ কথাটো মই কৈছোঁ আপোনাক, তেনেকৈ ধৰক খেতি বাতিৰ ধান খেতি ধৰক, আমাৰ ইয়াত যিটো প্ৰক্ৰিয়াৰে আমি গতানুগতিক প্ৰক্ৰিয়াৰে যিটো ধান খেতি কৰোঁ, মই ভাবোঁ সেই পথাৰবিলাকতো এতিয়া নতুন চিন্তাৰে নতুন শস্যৰ কথা ভাবিব লাগিব, নহ'লে আগৰ সেই গতানুগতিক প্ৰক্ৰিয়াৰে এতিয়া তাত খেতি কৰিলে নহ'ব। আপুনি যিটো বহনক্ষম উন্নয়নৰ ধাৰণাৰ কথা প্ৰথমতে কৈছিল, সাধাৰণ মানুহে বুজিব পৰাকৈ যদি অকণমান ব্যাখ্যা কৰি কয়। হয়, এই ক্ষেত্ৰত মানে থকাৰ ব্যৱস্থা কি হ'ল, আপুনি নতুনকৈ যিবিলাক ঘৰ হ'ব তাৰ ক্ষেত্ৰত একদম মিনিমাম এটা উচ্চতা থাকিব লাগিব, যাতে এই ক্ষেত্ৰত অসম চৰকাৰে কিছুমান ছাৰ্ভে দ্বাৰা ক'ব পাৰে যে এই জেগাত ইমান উচ্চতাৰ ঘৰ লাগিব, বেলেগ চৰকাৰে কিছুমান ছাৰ্ভে দ্বাৰা ক'ব পাৰে যে এই জেগাত ইমান উচ্চতাৰ ঘৰ লাগিব, বেলেগ মানে কি হ'ল এইটো বানপানীৰ প্ৰৱণতাৰ ওপৰত নিৰ্ভৰ কৰে। যেনেকৈ আপোনাৰ নাজিৰাত বেছি হ'ব পাৰে, শিৱসাগৰ এইফালে চাৰিঙৰ ফালে কম হ'ব, তেনে কি হ'ব পাৰে এই হাইট যদি মানুহক সহায় কৰে যে কিমান উচ্চতাৰ ঘৰ বনাব লাগে, তাৰ ক্ষেত্ৰত চবতে ডাঙৰ বিষয়টো হ'ল খোৱা পানী ব্যৱস্থাটো। আৰু শক্তিৰ কাৰণে আপোনাৰ যিটো আপোনাৰ চ'লাৰ পেনেল, সেই চ'লাৰ পেনেল থাকিলে মানুহ যদি 10 দিন পানী থাকে তেতিয়া অসুবিধাবিলাক নহয় আৰু ঘৰটো তেনেকৈ নাভাগিব। তাৰপৰা যদি গাড়ী আছে তেতিয়া এলিভেটেড আপোনাৰ হেৰি থাকিব পাৰে, কি আপোনাৰ প্লেটফৰ্ম, যেতিয়া পানী আহিলে ওপৰলৈ উঠি গ'ল তেতিয়া আপোনাৰ সম্পত্তিৰো তেনেকৈ বৰ লোকচান নহয়। তেনেকুৱা ধৰণে আমি কিছুমান কাম কৰিব পাৰোঁ। আৰু কিছুমান আপোনাৰ এলিভেটেড কিছুমান ফাৰ্মিং, সৰু সৰু খেতি, যেনেকৈ পানীৰ সময়ত আপুনি কৰিব পাৰে যে পানীৰ তলত পানী থাকিলেও চলি থাকে, তেনেকুৱা ব্যৱস্থা আপুনি ঘৰ বনাব পাৰে। আৰু ইয়াত দুটা বস্তু আছে, এটা হ'ল যদি বেছি টকা খৰচ কৰিব নহয়, কিছুমান নৰ্মেলি যদি আপুনি তেনেকৈ আমি বেছি সুবিধা বনাব পাৰে। আৰু যিবিলাক সাধাৰণ মানুহ ঘৰত পায় য'ত মানে লোকেল মেটেৰিয়েল, যেনেকৈ বাঁহৰ ইউজ কৰিলে ছাষ্টেইনেবল, যিটো মানে আপুনি লোকেল এভেইলেবল, তাত খৰচাটো কম, তেনেকৈ এইবিলাক কৰিব পাৰে। এইটো হ'ল আপোনাৰ থকাৰ ব্যৱস্থাটো। এতিয়া খেতিৰ ক্ষেত্ৰত কিয় পাৰে, তাত ক্ৰপ ৰটেশ্যন বুলি বস্তু আছে। আমি কি কৰিব পাৰোঁ, আমি বছৰত এবাৰ খেতি কৰোঁ। মই শব্দটো আহিছে হয়, খেতিৰ ক্ষেত্ৰত কি কৰিব পাৰোঁ, আমি যেনেকৈ বছৰত 3বাৰ খেতি কৰিব পাৰোঁ। তেনেকুৱা কিছুমান আপোনাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আমাক অপশ্যন দিব লাগিব, যাতে এইটো সময়ত আমাৰ পানী হয়, আপুনি এইটো খেতি কৰক, যাতে আপোনাৰ সেই যিটো বানপানীৰ যিটো খেতি সেইটো পূৰণ হ'ব। ঠিক আছে। আৰু এটা বস্তু আছে যে ধান খেতি আছে, এতিয়া ৰঞ্জিত ধানটো আপোনাৰ পানীৰ মাজত 4-5 দিন থাকিলেও বেয়া নহয়। আমি তেনেকৈ ফ্লাড ৰেজিলিয়েন্স আপোনাৰ মানে যিটো পানী সহ্য কৰিব পাৰে কিছুমান ধানৰ প্ৰজাতি ব্যৱহাৰ কৰিবলৈ, যিবোৰ আপোনাৰ পানী হ'লেও যাতে 4-5-15 দিন 10 দিন থাকিলেও বেয়া নহয়। তেনেকুৱা আমি কিছুমান বেলেগ ব্যৱস্থা ল'ব লাগে য'ত মানে পানী আমাক বেছি হেৰি কৰিব নালাগে। তাৰমানে আপুনি ক'ব বিচাৰিছে যে যিবিলাক অসমৰ যিবিলাক এৰিয়াত আটাইতকৈ বেছি বানপানী হয়, ধৰক য'ত এসপ্তাহ বা 10 দিনলৈকে যদি পানী থাকে, সেইবিলাক এলেকাত, সেইবিলাক পথাৰত নৰ্মেল ধান খেতি কৰাৰ প্ৰয়োজন নাই, তাৰমানে এতিয়া গেলি যাব পাৰে 4-5 দিনত। কিন্তু যিবিলাক এসপ্তাহলৈকে যিবোৰ ধান পানীৰ তলত থাকিলেও নষ্ট নহয়, সেই অঞ্চলবিলাকত সেইটো ধান খেতি কৰিব লাগিব। আপুনি সেইটোৱে ক'ব বিচাৰিছে? সেই ক্ষেত্ৰততো কৃষকক আমাৰ চৰকাৰে সজাগতাটো কৃষি বিভাগে কৰিব লাগিব, সেই ব্যৱস্থাটো দিব লাগিব, তেতিয়াহে পাৰিব, নহ'লে ক'ৰ পৰা পাৰিব? হয়, সেইটো কৰিব লাগিব। না সেইকাৰণেতো মানে এটা অৰ্গেনাইজেশ্যন দৰকাৰ, যিটো এই মানে কৃষি ব্যৱস্থা, থকাৰ ব্যৱস্থা চব ক্ষেত্ৰতে আপোনাক গৱেষণা কৰি বেলেগ আপোনাক কিছুমান উপায় দিয়ে কেনেকৈ আপুনি পানীৰ লগত জীয়াই থাকিব পাৰে, সেই ব্যৱস্থাটো কৰিব লাগিব। আৰু এটা বস্তু মই মানে গোটেই পেপাৰবিলাক চাই এটা গম পাইছোঁ যে আমাৰ পথাৰবিলাক পুৰা খালী পথাৰ। আপুনি যদি জকাইচুক পথাৰ, এইবিলাক শিৱসাগৰ পথাৰবিলাক চাই, মাজত কোনো গছ গছনি নাই। আমি মাজত কি কৰিব পাৰোঁ, কিছুমান আপুনি বেৰিয়াৰ বনাব পাৰোঁ, মানে বাঁহৰ গছ বা কিবা গছ। তেতিয়া এইবিলাক যে কিছুমান বস্তু উঠি আহিছে, আহি পেলাই ঘৰত বোকা সোমাইছে, তেতিয়া সেইবিলাক আমি ফিল্টাৰ হিচাপে ইউজ কৰিব পাৰোঁ। আমাৰ গোটেই মানে পৰিৱেশটো অকণমান মানে চেঞ্জ কৰিব লাগিব। গছ মানে এই ক্ষেত্ৰত গছ ৰোৱাটো এটা উপায়, য'ত আমি কিছুমান বহুত মানে প্ৰব্লেম গছবিলাকে হেৰি কৰিব, ডিফৰেষ্টেশ্যন আমি কমালে আমি বেছিভাগ সমাধান পাই যাম। হয়, এতিয়া ধৰক তাত এনেকুৱা বহুত প্ৰকাণ্ড গছ উঠি বাঢ়ি অহা মই নিজ চকুৰে দেখি আহিছোঁ। সেই ঘৰবিলাকে কেঁচা ঘৰ বাদ দিয়ক, পকা ঘৰো ভাঙি চুৰমাৰ কৰিছে তাত। কাৰণ আপোনাৰ মোৰ নিচিনা 5টামান মানুহে ধৰিব লাগিব গছডাল সাৱটি ধৰিবলৈ, ইমান বেছি মস্ত প্ৰকাণ্ড। আৰু শিমলু গছ কিছুমান আহিছে, যিবিলাক শিমলু গছ এনেও একেবাৰে ওখ, আকাশ চুৱেগৈ গৈ, আৰু তাৰ গা গছডাল কিমান বেছি মস্ত। আমি গাঁৱত ডাঙৰ হোৱা ল'ৰা, আমি গাঁৱত তেনেকুৱা প্ৰকাণ্ড শিমলু গছ বহুত দেখিছোঁ। সেই শিমলু গছ মই তাত দেখি আহিছোঁ, যিবিলাক ধাহিমুহি আহিছে। তেনেকুৱা গছ যদি পানীৰ সোঁতত আহে, সেই সোঁতটো কিমান প্ৰবল সোঁত হ'ব লাগিব। আৰু সেইবোৰ গছে ক'ত আপোনাৰ ঘৰ তাত মানে থাকিবলৈ দিব? কেঁচা ঘৰ বাদ দিয়ক, পকা ঘৰো ভাঙি চুৰমাৰ কৰি লৈ যাবই, তাৰমানে সেইটো খাটাং। তাত সেই ধৰণৰ সোঁত আহিছে। অজস্ৰ গছ আছে তেনেকুৱা, গোটেই সোপা 5-6ডাল গছ এনেকৈ একেটা জেগাতে থুপ খাই আছে। সেইটো কাৰণে গোটেইখন তাত
ধ্বংসস্তূপ হৈ আছে হয় আপুনি ক'ব বিচাৰিছে তাৰমানে তেনেকুৱা গছবিলাক ধৰক বাৰীত এঘৰ মানুহৰ বাৰীত নোসোমাবৰ কাৰণে তাত যদি মানুহ ঘৰত যদি সন্মুখৰ ভাগত তেনেকুৱা গছ থাকিলহেঁতেন তেতিয়া নহয় এইবিলাক বস্তু সেইবিলাক আহি সেই তাতে ৰৈ গ'লহেঁতেন হয় হয় আৰু সেইটো মানে ঘৰটো ভাঙি নিদিলেহেঁতেন হয় বেলেগ বেলেগ এক ঠাইতে কৰি নহ'ব আপুনি বেলেগ মানে ধৰি লওক 10 কিলোমিটাৰ দূৰে দূৰে বেলেগ বেলেগ এটা লেয়াৰ হিচাপে তেতিয়া কি হয় আপোনাক এই বস্তুবিলাক ফিল্ট্ৰেশ্যন হিচাপে কাম কৰিব তেতিয়া যিবিলাক বোকা আমাৰ ঘৰত সোমাইছে যিবিলাক গছ উঠিয়াইছে সেই বস্তুবিলাক ৰাস্তাতে মানে ফিল্ট্ৰেশ্যন অকল পানীটো আমাৰ ইমান অসুবিধা তেতিয়া নহয় এতিয়া মানুহৰ বিশেষ অসুবিধা অকল মানে যে আপোনাৰ বোকাবিলাক ঘৰত সোমোৱাৰ কাৰণে গোটেই বস্তুবিলাক নষ্ট হৈছে বেছিভাগ আমি উভতি আহিছোঁ আজিৰ অনুষ্ঠানটোৰ শেষ অংশলৈ মই উদয়ন হাজৰিকা মই আকৌ আপোনাৰ কাষলৈ আহিছোঁ এইমাত্ৰ মই দত্ত ডাঙৰীয়াক যিটো কথা কৈছিলোঁ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি পীযুষ হাজৰিকা বৰ্তমানৰ বান নিয়ন্ত্ৰণ মন্ত্ৰীলৈকে সকলোৰে দৃষ্টিগোচৰ কৰি যিটো কথা আপোনাক কৈছিলোঁ যে অসমীয়াত এষাৰ কথা আছে মৰিবৰ সময়ত মকৰধ্বজ খুওৱা কথা কিছুমানে কয় মৰিবৰ সময়তেইতো মকৰধ্বজৰ প্ৰয়োজন হয় তাৰ আগত প্ৰয়োজন নহয় কিন্তু তাত এটা কথা আছে যে তেওঁ অকল মৰিবৰ সময়ত মকৰধ্বজ খোৱাতকৈ তাৰ আগত মানুহজনক কেনেধৰণৰ চিকিৎসা কৰা হৈছিল কেনেধৰণৰ ব্যৱস্থা দিয়া হৈছিল সেইটো গুৰুত্বপূৰ্ণ এতিয়া কথাটো হ'ল এই যে তাত দুৰ্যোগ আহিল পীযুষ হাজৰিকাও বিধানসভাত ক'লে যে সেই অঞ্চলটোত আগতে বান অহাই নাই তেনেকুৱা পৰিৱেশ হ'ব বুলি আমি ভবাই নাই বা ইমান এটা ডাৱৰ বিস্ফোৰণ হৈ পেলাই সেই পৰিৱেশৰ সূচনা হ'ব বুলি আমি ভবাই নাই এতিয়া কথাটো হ'ল যে যিবিলাক অঞ্চলত মানে বান আহে তাৰপিছত আমাৰ মথাউৰি নিৰ্মাণ হয় যিবিলাক নদী কাষৰীয়া অঞ্চল কিন্তু তাৰ আগতেই আমাৰ সেই চিন্তাটো কিয় কৰা নহয় যে ভৱিষ্যতলৈ এইখিনিত বান হ'ব পাৰে বা এইখিনিত দুৰ্যোগ এটা আহিব পাৰে নদীখনে ইয়াত ভয়ংকৰ ৰূপ এটা ধাৰণ কৰিব পাৰে বহুত নদীৰ অংশত এতিয়াও আমাৰ মথাউৰি নিৰ্মাণ হোৱা নাই হয় এই বিগত সময়ত চৰকাৰবিলাকৰ মথাউৰি যথেষ্টখিনি নিৰ্মাণ কৰিছে এতিয়াতো 5000 কিলোমিটাৰ 5000 কিলোমিটাৰ আমাৰ মথাউৰি আছে গোটেই ৰাজ্যখনত কিন্তু বহুত অঞ্চলত দিখৌ জাজি সেই জিলাকেইখনৰ কথাই কৈছোঁ বহুত অঞ্চলত নদীৰ পাৰত মথাউৰি নাই মই যিটো কথা কৈ আছোঁ আপোনাক এতিয়া যে এই নেপালী খুঁটি মই নিজ চকুৰে চাই আহিছোঁ একেবাৰে একদম শেষলৈকে গৈছোঁ তাততো বহুত অঞ্চলত মাথাউৰিৰ মতো নাই আৰু তাত এতিয়া এই যে নামনি অংশলৈ ডেফিনেটলি তাত ওপৰত যেতিয়া তেনেকুৱা এটা হ'ল নামনি অংশলৈ পানী অহাত তেনেই সুবিধা হ'ল মাথাউৰি এটা থকা হ'লেওতো চাগে অন্ততঃ এটা ভেটা পৰিলেহেঁতেন তাত মাথাউৰিয়ে নাই অনায়াসে পানীটো সোমাই আহিছে চিধা আৰু সোঁতটোত এফালে যাব লাগিছিল সেইফালৰ পৰা যেতিয়া নামি আহিছে এইফালে নগৈ একদম পোনে পোনে গুচি আহিছে সেইকাৰণে গোটেই সোপা মোহাৰি সোমাৰি একদম চাফা কৰি লৈ গুচি গৈছে এই চিন্তাবিলাক কি আমাৰ আগতীয়াকৈ কৰিব নোৱাৰে নেকি এইটো নোৱাৰা কাৰণ নাই কাৰণ আমি যদি ভালদৰে ভাবোঁ চাওঁ আমি যিবিলাক কাম সাধাৰণতে কৰি আছোঁ মাটি সম্পৰ্কীয় ধৰক মানুহ ক'ত থাকিব লাগে ক'ত থাকিব নালাগে যদি বাৰিষা কালত এই মানুহখিনি ইয়াত থাকে নাই এই মোৰ মতে সেই তাত মানুহখিনি থাকিবলৈ দিব নালাগিছিলে সেই অঞ্চলত মই সেই কথাটো কৈছোঁ যে তাত মাথাউৰি নাই আৰু সিফালৰ পৰা পাহাৰৰ পৰা নামি অহাৰ এটা স্কোপ আছিল সেইখনত এখন গাঁও হ'বলৈ দিবই নালাগিছিল আৰু যদি দিছিল তেনেহ'লে তাৰ আগত তাত মাথাউৰি এটা নিৰ্মাণ কৰিব লাগিছিল সেইটো চৰকাৰৰ কেলৈ দৃষ্টিগোচৰ নহ'ল সেইটো এই কথাখিনি তেওঁলোকে ভাবিব লাগিছিল আৰু তাত লেণ্ড একাউণ্ট ষ্টাফ আছে এখন ডিষ্ট্ৰিক্ট হৈ আছে তেওঁলোকে এইখিনি কথা কিয় ধৰিব নোৱাৰিলে আমাৰ যিটো নিয়ম আছে আমাৰ তাতে আমাৰ মানুহ বসতি কৰিব দিয়াৰ কাৰণে যিবোৰ সাধাৰণতে সৰু নদী দিশৰ নিচিনা নদী তেওঁলোক তেনেকুৱা নদীৰ যিটো হাই ফ্লাড জ'ন বুলি কয় হাই ফ্লাড লেভেল বুলি কয় আটাইতকৈ বেছি পানী যেতিয়া আহে তেনেকুৱা নদীত সেই পানী য'লৈকে যায় তাৰ পৰা 100 মিটাৰলৈকে কোনো মানুহ তাত বসতি কৰিব দিব নোৱাৰে সেইটো আমাৰ চিহ্নিত কৰা আছেনে নাই হাই ফ্লাড আছে ডেফিনেটলি আছে আপোনাৰ যিটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট যিয়ে এইটো জোখ মাখ কৰি থাকে তেওঁলোকৰ ডেফিনেটলি আছে হাই ফ্লাড জ'ন কিমান দিশৰ নদীৰ গতিকে সেইটো নকৰাকৈ নিশ্চয় থকা নাই তাৰ পৰা আমি 100 মিটাৰ বাদ দিব লাগিব বাদ দিয়ে তাৰপিছতহে আমাৰ বসতি স্থাপন হ'ব আৰু তেতিয়াও সেই বসতি স্থাপন কৰা ঠাইতহে আমি আচলতে মানুহক পট্টন বা মাটি আবণ্টন দিব পাৰোঁ এতিয়া কথা হ'ল কি এই মানুহখিনিতো নদীৰ পাৰতে বহি আছে নদীৰ পাৰত বহি আছে যদি আমি আগৰ আমাৰ চকুত পৰিব লাগিছিল কিয় পৰা নাই আৰু 2 নম্বৰ কথা এই যে পৰিলে কেতিয়াবা এই আজি নিচিনা যেতিয়া বানপানী আহি গ'ল এখেতসকলক আমি আচলতে আইনত হাই ফ্লাড জ'নৰ ভিতৰত বসবাস কৰা লোকসকলক আমি সুবিধাবিলাক চৰকাৰী যিবিলাক সা সুবিধাবিলাক দিবও নোৱাৰোঁ আচ্ছা আচলতে কিন্তু সেইটো মানুহৰ হিউমেনিটেৰিয়ান গ্ৰাউণ্ড বুলি আছে দিয়কচোন কিন্তু মানৱতাৰ ক্ষেত্ৰত তেওঁলোকক সেই সাহায্য দিবলৈ বাধ্য গতিকে এইবিলাক কথা আমি আগতে জানিব লাগিছিল কিয় নাজানিলে উপায়ুক্তসকলে বা চাৰ্কল অফিচাৰসকলে এই কথাটো কিয় আইডেণ্টিফাই নহ'ল এইটো বৰ ডাঙৰ কথা ইমান দিন ধৰি তেওঁলোকে বসবাস কৰি আছে তেওঁলোককতো মাটি পত্ৰ নিশ্চয় দিয়া নাই তেওঁলোক তাতে
যদি নাই দিয়া মই নিজে তেনেকুৱা এজন শিক্ষক লগ পাই আহিছোঁ যি 16 চনত অৱসৰ লৈছে তেওঁ নিজে কৈছে সেই কথাটো যে তেখেত এতিয়া 70 ঊৰ্ধৰ ব্যক্তি তেওঁ নিজে কৈছে মই আপোনাৰ পৰহি দিনাখন সেইটো শ্ব' মই সম্প্ৰচাৰ কৰিছোঁ 16 চনত তেখেতে অৱসৰ গ্ৰহণ কৰিছে তাৰে এখন স্কুলত তেখেত শিক্ষকতা কৰিছিল তেখেতে কৈছে যে আজিলৈকেতো আমাক মাটিৰ পট্টা দিয়া নাই চৰকাৰে তেওঁ সেইটো কথা স্বীকাৰো কৰিছে কিন্তু মাটিৰ পট্টা দিয়া নাই কিন্তু তাত কিন্তু আপোনাৰ বসবাস কৰিবলৈ মানুহক দি থৈছে পাহাৰৰ মাটি খৰিলে আমি সদায় মানুহ নমাই আনো আগতে তেওঁলোকক আমি নমাই আনিব লাগিছিল এইখিনি কথা ভাৱনা চিন্তাৰ বাহিৰত গুচি গ'ল এইটো ডাঙৰ কথা আজি প্ৰিয় দৰ্শক এইমাত্ৰ মই যিকেইটা কথা কৈ আছোঁ মই নিজ চকুৰে দেখি আহিছোঁ আৰু মই দেখি অহাৰ কথাৰ ভিত্তিতহে কৈছোঁ আপোনালোক যিসকল নেপালী খুঁটিলৈ গৈছে নেপালী খুঁটিৰ একেবাৰে দিখৌ নৈ কাষত প্ৰথম দিখৌৱে নাগা পাহাৰৰ পৰা নামি আহি নেপালী খুঁটিৰ প্ৰথম যিটো জেগাত খুন্দাটো মাৰিছিল সেই খুন্দাটো মৰা জেগাটো আছিল তাৰ যিখন স্কুল সেই স্কুলখনত খুন্দাটো মাৰিছিল স্কুলখনৰ পৰা আপুনি যদি চায় তেনেহ'লে সোঁ ছাইডে দিখৌ বাগৰি গৈছে কিন্তু এই নগা পাহাৰৰ পৰা আহি যিটো খুন্দা এই স্কুলখনত মাৰিছিল নদীখনে কোনফালে গতি কৰিলে সোঁতত গ'লনে নগ'ল যিটো জোৰত আহিল এই বেকাকে যিটো সোঁত লৈছিল এই বেকা হৈ নদীখন সেইফালে নগ'ল এই বেকাত টাৰ্ণিংটোতেই চিধা পোনে পোনে নদীখনে গতি ল'লে যাৰ কাৰণে স্কুলখনত খুন্দা মাৰিছে আৰু স্কুলখনৰ পৰা পোনে পোনে যিমান মানুহ আছিল সকলোৰে ঘৰৰ ফালে গুচি আহিল আপোনালোকে যিসকলে নেপালী খুঁটিৰ এটা RCC ঘৰ দেখিছে যিটো RCC ঘৰৰ সন্মুখত গোটেই নেপালী খুঁটিৰ মানুহবিলাক উঠি পেলাই প্ৰাণ বচাইছিল আৰু চকুৰ সন্মুখতেই গৰু উঠি গৈছিল মানুহ উঠি যোৱাৰ দৃশ্য যিবিলাকে কৰোণভাৱে চাই থাকিবলগীয়া হৈছিল যেতিয়া গোটেই তলৰ ঘৰবিলাক ডুবি গৈছিল এফালৰ পৰা ডুবি চেজ হৈ গৈছিল কাৰোবাৰ যেতিয়া টিঙৰ ওপৰেদি পানী বৈ গৈছিল সেই RCC বিল্ডিংটোৰ একমাত্ৰ তাৰ সাক্ষী হৈ ৰৈছিল কাৰণ তাৰ ওপৰত মানুহবিলাক থাকি বাচিছিল আৰু তেওঁলোকৰ চকুৰ আগতে 10জনী 20জনী 30জনী 50জনী জাৰ্চি গাই থকা মানুহবিলাকে অসহায়ভাৱে চাই থাকিবলগীয়া হৈছিল তেওঁলোকৰ সেই জাৰ্চি গাইবিলাক কেনেকৈ উঠি গৈছিল মই নিজে লগ পাই আহিছোঁ তেনেকুৱা মানুহ চকুৰ আগত মানুহ উঠি যোৱাৰ দৃশ্য তেওঁলোকে কৰোণভাৱে চাই থাকিবলগীয়া হৈছিল না তাত SDRF NDRF তেতিয়ালৈ যাব পৰা পৰিৱেশত আছিল না তেওঁলোকৰ এখন নাও আছিল না তাত কল কাটি ভূৰ বনাব পৰা পৰিৱেশ আছিল কি আছিল একো নাছিল এই মাথাউৰি নথকাকৈ তাত মানুহখিনি কিয় থাকিবলৈ দিয়া হৈছিল এই যে 26 ঘৰ মানুহ এখন গাঁও বনাইছিল জিলা প্ৰশাসনে কি গম পোৱা নাছিল সেই ব্যৱস্থাটো কিয় লোৱা নহ'ল তাৰ কাষত এই মাজগাঁওখনত যিটো পৰিৱেশৰ সূচনা হ'ল সেইবিলাকৰ ক্ষেত্ৰত যদি জিলা প্ৰশাসনে গুৰুত্ব নিদিয়ে ক'ত গুৰুত্ব দিব এইবিলাক আমাৰ নিজৰ ভুলৰ কাৰণে হৈছে বেলেগ কথা একো নাই মই এইখিনি মুহূৰ্তত আপোনালোকক এটা তথ্য দিব বিচাৰোঁ ভাৰতবৰ্ষৰ আটাইতকৈ জলবায়ু স্পৰ্শকাতৰ ৰাজ্যসমূহৰ ভিতৰত অন্যতম এখন ৰাজ্য হৈছে আমাৰ অসম জলবায়ু দিশৰ পৰা স্পৰ্শকাতৰ ৰাজ্যসমূহৰ ভিতৰত আৰু আজি ভাৰতবৰ্ষৰ এই ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান পঞ্চম 5 নম্বৰত স্পৰ্শকাতৰ ৰাজ্য আৰু জলবায়ু সংবেদনশীল 25খন জিলাৰ ভিতৰত আমাৰ যে 35খন জিলা আছে এই 35খন জিলাৰ যি সংবেদনশীল জলবায়ু যি 25খন জিলা আছে তাৰ ভিতৰত 15খন জিলা অতি স্পৰ্শকাতৰ এতিয়া আমাৰ অসমৰ 35খন জিলাৰ ভিতৰত 25খনেই আপোনাৰ জলবায়ু সংবেদনশীল জিলা আৰু এই 25খনৰ ভিতৰত 15খন জিলা অসমৰ আপুনি ভাবক যে গোটেই ভাৰতবৰ্ষত 25খন তেনেকুৱা জলবায়ু সংবেদনশীল জিলা আছে আৰু সেই 25খনৰ 15খনেই অসমৰ বাকী ৰাজ্যসোপাত আছে মাত্ৰ 10খন তেনেকুৱা জিলা আমাৰ অসমত অকল 15খন জিলা আছে আৰু এই 15খন জিলা থকা এই অসমখনত আটাইতকৈ দেশৰ ভিতৰতে আটাইতকৈ বেছি জলবায়ু স্পৰ্শকাতৰ জিলা হিচাপে কাক চিহ্নিত কৰা হৈছে কৰিমগঞ্জ জিলা 1 নম্বৰত আছে দেশৰ ভিতৰতে আটাইতকৈ স্পৰ্শকাতৰ জিলা আৰু অসমৰ 24খন জিলাক অতিমাত্ৰা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত কৰা হৈছে 35খন জিলাৰ 24খন জিলাক অতিমাত্ৰা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত কৰা হৈছে অসমৰ সৰ্বমুঠ 11খন জিলা বান আৰু খৰাং প্ৰৱণ আজি গোলাঘাটৰ এটা অঞ্চলত বান আৰু আন এটা অঞ্চলত কি হৈছে তীব্ৰ খৰাং জিলা একেখনেই
কিন্তু একেখন জিলাতে দুটা ছবি আপুনি মই দেখিছোঁ। ইয়াৰ কাৰণ কি? জলবায়ু, এই প্ৰকৃতিৰ ওপৰত চলা তাণ্ডৱ। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে ইতিমধ্যেই চিহ্নিত কৰা হৈছে। এই তিনিখন জিলা, এই শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট। ডিব্ৰুগড়, দক্ষিণ শালমৰা, মানকাছাৰ বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত কৰা হৈছে। খহনীয়াই জটিল ৰূপ যে ধাৰণ কৰিছে অসমত, ব্ৰহ্মপুত্ৰৰ ওপৰত যিটো অধ্যয়ন চলোৱা হৈছিল, এই অধ্যয়নত পোহৰলৈ আহিছে আন এটা উদ্বেগজনক তথ্য। আৰু সেই তথ্যমতে 2003, 2005, 2008 পৰা 2011লৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গৈছে 252.6 বৰ্গ কিলোমিটাৰ। মনত ৰাখক, 252.6 বৰ্গ কিলোমিটাৰ খহনীয়াত জাহ গৈছে। আৰু খহনীয়াৰ বাবে 118.6 বৰ্গ কিলোমিটাৰ এলেকাত গেদ জমা হৈছিল। গেদ নদীবোৰ বাম হোৱাত ক্ৰমান্বয়ে অধিক জটিল ৰূপ লৈছে অসমৰ বান পৰিস্থিতিয়ে। ইয়াৰ এক অন্যতম কাৰক। এইবোৰ থকাৰ পিছত আমি কিমান সজাগ হৈছোঁ, কিমান সচেতন হৈছোঁ, আজিৰ দিনত চৰকাৰে কিমান গুৰুত্ব দিছে এইবিলাক কথাত আপোনালোকে বিচাৰ কৰক। উদয়ন হাজৰিকা আৰু প্ৰাঞ্জল দত্তক বিশেষভাৱে ধন্যবাদ জনাই আজিৰ এই বিশেষ অভিমত ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।